কিডনি ষ্টোন গলাই দিয়াৰ কাৰণে বা কিডনি ষ্টোন উলিয়াই দিয়াৰ কাৰণে পৃথিৱীত একো মেডিচিন নাপায় কিডনি ষ্টোন যদি 8 মিলিমিটাৰৰ তলত আছে সেইটো একো কৰিব নালাগে আননেসেসাৰি ট্ৰিটমেন্ট যদি 8 মিলিমিটাৰতকৈ ডাঙৰ আৰু এইটো ষ্টোন নিজে নিজে তলত আহি যোৱাৰ চান্সটো অলপ কম গতিকে এইটো ষ্টোন আমি ফ্লেক্সিবল ইউৰেটৰস্কপি আৰু লেজাৰ দি কৰি দিব লাগে বহুত ইউৰোলজিষ্ট আছে ডাঙৰ সৰু বুলি কোনো ইউৰোলজিষ্ট নাই সবে ভাল আপুনি লাগিলে সেকেন্ড অপিনিয়ন এটা লোৱাটো আটাইতকৈ ভাল সেকেন্ড অপিনিয়নটো আটাইতকৈ ভাল লৈ যোৱাটো মানে পানী আৰু তেজ কেতিয়াও একেলগে যাব নোৱাৰে কাৰণ দুইটা বেলেগ বেলেগ হয় ন তো কেতিয়াবা স্যাৰ এনেকুৱা হয় আমাৰ প্ৰসাব কৰোঁতে কেতিয়াবা কাৰোবাৰ তেজ ওলায় সেইটো কিডনি ষ্টোনৰ কাৰণেও হ'ব পাৰে নেকি স্যাৰ কেতিয়াবা টেকন'লজি মানুহৰ কাৰণে মানুহ টেকন'লজিৰ কাৰণে নহয় খুব সুন্দৰ স্যাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আজি যিগৰাকী চিকিৎসক আমাৰ মাজলৈ আহিছে তেখেত জ্যেষ্ঠ চিকিৎসক আৰু তেখেতৰ লগত এইটো মোৰ তৃতীয়টো অনুষ্ঠান ইয়াৰ আগতে আমি যিটো অনুষ্ঠান কৰিছিলোঁ সেই অনুষ্ঠানটো যথেষ্ট দৰ্শকে বা যথেষ্ট অসমৰ ৰাইজে সঁহাৰি দিছে তাৰ বাবে ধন্যবাদ প্ৰায় আমাৰ 9 লাখ মানুহে চাইছে 1 মিলিয়ন হ'বলৈ কেইটামান ভিউৱাৰ্ছ বাকী আছে যথেষ্ট আমি গভীৰভাৱে সেই কথাখিনি পাতিছিলোঁ আৰু আজি তেখেত জয়নাৰায়ণ চক্ৰৱৰ্তী ডাঙৰীয়া তেখেত ইউৰোলজিষ্ট গতিকে তেখেত পুনৰবাৰ আমাৰ মাজলৈ আহিছে ধন্যবাদ জনাইছোঁ ছাৰ আপুনি ভালে আছে ঠিকে আছে ঠিকে আছোঁ ৰাইজে ফোন কৰিছেনে ছাৰ ফোন কৰিছে হয় আৰু ইমান লাষ্ট ভিডিঅ'টো আপুনি ইমান ধুনীয়াকৈ বুজাই দিছিলে আমাক গতিকে ৰাইজে আদৰি লোৱাৰ বাবে আমাৰো ভাল লাগিছে নিশ্চয় আমাৰ এইটো হ'ল একচুৱেলি পেচেণ্ট এৱাৰনেছ পাব্লিক এৱাৰনেছ প্ৰগ্ৰাম হিচাপত এইটো এডভাৰটাইজমেণ্ট নহয় মই বিচাৰোঁ যে আমাৰ এতিয়া ইউৰোলজিষ্ট অসমৰ ইচ এণ্ড এভৰি স্মল টাউনৰ পৰা ডাঙৰ টাউন চবতে আছে গতিকে মানুহবিলাকে ভালকৈ ট্ৰিটমেণ্ট পাব লাগে আৰু যিটো আননেচেচাৰী অপাৰেশ্যনটো এভইড কৰিলে ভাল হয় গতিকে ৰাইজে যদি এইখিনি সুবিধা আগবঢ়াই দিব পাৰোঁ তেতিয়া ভাল আৰু এইখিনি সুবিধা ৰাইজে পাব যেতিয়া আপোনাৰ কোনোবাই ভালকৈ ক'ব যে কি কৰিব লাগে ষ্টোন হ'লে আজি আমাৰ যেনেকুৱা ছাবজেক্টটো হ'ল ষ্টোন কিডনি ষ্টোন হ'লে মানুহে ভয় খাই যায় আল্ট্ৰাচাউণ্ড কৰিব পৰা কৰে কিবা বেলেগ কাৰণত কৰে সৰু এটা ষ্টোন ওলাই গ'ল তাৰপিছত এই চিঞৰ বাকৰ ষ্টাৰ্ট হৈ যায় গুগল চাৰ্চিং তাৰপিছত ইউটিউব এইবিলাক চাই মাথাটো বেয়া হয় তাৰপিছত 10 জেগাত ঘূৰি ফুৰে কোনোবাই কয় অপাৰেশ্যন কৰিব লাগিব কোনোবাই কয় অপাৰেশ্যন নালাগে কোনোবাই কয় পানী খাওঁ কোনোবাই কয় গছৰ টেঙা খাওঁ এই পাত খাওঁ এইবিলাক ধূপৰ টেঙা এইবিলাক খাওঁ তো এইবিলাকত খোৱাতকৈ যদি নলেজটো মই দিব পাৰোঁ যে ভাই ৰাইজে নলেজটো লাগে যে কি কৰিব লাগে কি কৰিব নোৱাৰে আৰু যি ওচৰত যোনে আছে ইউৰোলজিষ্ট আমাৰ বহুত কলিগ আছে জুনিয়ৰ আছে তেখেতক দেখুৱালে হৈ যায় বস্তুটো ভয় খাব নালাগে কিডনি ষ্টোন পটককৈ মানুহ নামাৰে গতিকে ইমান চিন্তা কৰিব নালাগে কিডনিও বেয়া নহয় আজি এইখিনিলৈকে অলপমান কৈ দিম আৰু মই যিমানখিনি পাৰোঁ ছাৰক তেনেকৈ সুধিবলৈ চেষ্টা কৰিম কাৰণ মোৰ প্ৰশ্নবিলাক মই তেনেকৈয়ে সোধোঁ আৰু এইখিনিতে কৈ থওঁ যে ছাৰে ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলে অসমত মহিলা ইউৰোলজিষ্ট নায়েই মাত্ৰ কেইগৰাকীমান আছে তাৰ ওপৰতো আমি যোৱাটো ভিডিঅ'ত আমি চৰ্চা কৰিছিলোঁ আৰু এইবাৰনো কিমানে আগবাঢ়িছে বা মহিলা ইউৰোলজিষ্টৰ সংখ্যা বাঢ়িবনে নাই তাৰ ওপৰতো কথা পাতিম গতিকে এই ভিডিঅ'টোত আমি আজি কিডনি ষ্টোনৰ ওপৰত কথা পাতিম কিডনিত পাথৰ হ'লে কি কৰিব লাগে কিয় হয় পাথৰ আৰু প্ৰত্যেকটো পাথৰে কি অপাৰেশ্যন কৰিব লাগে নেকি বহুতে ভয় খায় তাৰ ওপৰতে পাতিম চ' কিডনিত পাথৰ কোনখিনি জেগাত হয় আৰু আজি জয়নাৰায়ণ চক্ৰৱৰ্তী ছাৰে ডক্টৰে গোটেই আমাৰ ইউৰিনেৰী ছিষ্টেমটোৰ ওপৰত এটা ডায়েগ্ৰাম লৈ আহিছে আৰু সেইটোত ধুনীয়াকৈ বুজাই দিব আপোনালোকক ছাৰ আপোনালৈ আগবঢ়াই দিছোঁ এই আমাৰ ইউৰিনাৰী ছিষ্টেমটো আচলতে কিডনি কি বস্তু দুটা কিডনি দুইফালে থাকে চবে জানে বাওঁফালে আৰু সোঁফালে আৰু এই কিডনিৰ পৰা কিছুমান কোঠা থাকে যেনেকুৱা আমাৰ ঘৰত ড্ৰয়িং ৰুম তাৰপিছত বেডৰুম তো ড্ৰয়িং ৰুমৰ পৰা বেডৰুম কেইটা ধৰা 4টা বা 5টামান বেডৰুম থাকে কিডনিৰ এনেকুৱা 4টা 5টামান বেডৰুম থাকে যিকেইটা কেলিক্স বুলি কওঁ আমি ইংলিছত কেলিক্স বা এইটো আমি জাষ্ট লেমেন টাৰ্ম ধৰি লওঁ বেডৰুম আছে আৰু 1 2 3 4 5টামান বেডৰুম তাৰপিছত ইউৰিন আহি জমা হয় ইয়াত এইখিনি ড্ৰয়িং ৰুম বুলি ধৰিব পাৰোঁ আমি তাৰপিছত ৰাস্তা এটা ওলাই আহে বাট এটা ওলাই আহি পেলাই এইটো দুয়োফালৰ পৰা বাটটো আহি এইটো মূত্ৰত চলি তাত জমা হয় গতিকে ষ্টোনটো ক'ত হয়
এইটো মানুহে আচলতে নাজানে ইয়াত থাকিলে বেলেগ ট্ৰিটমেণ্ট ইয়াত থাকিলে বেলেগ ট্ৰিটমেণ্ট ইয়াত থাকিলে বেলেগ ট্ৰিটমেণ্ট গতিকে গোটেইখিনি ট্ৰিটমেণ্ট ডিপেণ্ড কৰে যে ষ্টোনটোৰ লোকেশ্যন কোনখিনিত আছে আৰু নম্বৰ 2 ষ্টোনটো চিমটমছ আছে না নাই পেচেণ্টজনৰ কিবা বিকশিক হৈছে না নাই আৰু 3 নম্বৰ ষ্টোনটোৰ সাইজ কিমান এই তিনিটা বস্তু আমাৰ ইউজুৱেলি ডিপেণ্ড কৰে যে চিমটমছ সাইন্স আৰু সাইজ আৰু ষ্টোনটোৰ লোকেশ্যন কোনখিনি সদায় কিডনি ষ্টোন হ'লে অপাৰেশ্যন লাগিব এনেকুৱা কথা নাই এতিয়া অলপমান পিছত আহি আছোঁ মই এটা এটাকে নিশ্চয় এতিয়া সেইটো প্ৰশ্নই মই সুধিছোঁ প্ৰত্যেকটো ষ্টোনৰে অপাৰেশ্যন কৰিব লাগে নেকি বহুতে ভয় খাই যায় ন বিষ হৈছে কিডনি ষ্টোন হৈছে অপাৰেশ্যন কৰিব লাগিব এতিয়া নাই কিডনি ষ্টোন হ'লে অপাৰেশ্যন কৰিব লাগিব এইটো মেক্সিমাম পেচেণ্ট যিবোৰ আমাৰ ওচৰত আহে বা যিকোনো ইউৰলজিষ্টৰ তাত যাক ফাৰ্ষ্ট কি হয় কোনোবা এটা বিষাইছে অলপমান আনৰিলেটেড ধৰক কঁকালৰ বিষ হৈছে এই গোটেই দিনটো বাইক চলায় কোনোবাই বা কঁকালৰ বিষ হৈছে মানে আল্ট্ৰাচাউণ্ড এটা কৰালে আল্ট্ৰাচাউণ্ড কৰাৰ পিছত এটা বা দুটা ষ্টোন পিক আপ কৰি গ'ল আল্ট্ৰাচাউণ্ডত আল্ট্ৰাচাউণ্ড বস্তুটো বহুত মানে একদমেই ইনএফেক্টিভ বুলি ক'ব নোৱাৰি বস্তুটো ইনএকুৰেট বুলি ক'ব পাৰি ইনএকুৰেট হয় আল্ট্ৰাচাউণ্ড বস্তুটো প্ৰপাৰ জেগাত যেনেকুৱা গল্ড ষ্টোন হ'লে আল্ট্ৰাচাউণ্ড 100% ক'ব পাৰে কিডনি ষ্টোনত বস্তুটো উল্টা হয় কিডনি ষ্টোনত এইটো ডিপেণ্ড কৰে আপোনাৰ আল্ট্ৰাচাউণ্ড মেচিনটো ভাল না নাই আৰু কোনে কৰি আছে তাৰ ওপৰত এইটো অপাৰেটৰ ডিপেণ্ডেণ্ট হয় মেচিনত ভুল হয় গতিকে আল্ট্ৰাচাউণ্ড মেচিনত যদি কেতিয়াবা ষ্টোন ডিটেক্ট হয় যে কিডনি ষ্টোন এটা আছে 6 মিলিমিটাৰ এটা 7 মিলিমিটাৰ একো চিঞৰ বাখৰ কৰিব নালাগে চিন্তা কৰিব নালাগে ফাৰ্ষ্ট আমি এটা চিটি স্কেন কৰি ল'ব লাগে আগতে আমি এইটো কৰা নাছিলোঁ আজিকালি গাইডলাইন যিটো আছে এইটো হ'লে এটা নন কণ্ট্ৰাষ্ট চিটি কৰি ল'লে ভাল হয় নন কণ্ট্ৰাষ্টৰ অৰ্থ হ'ল প্লেইন চিটি মানে ইনজেকশ্যন নিদিয়াকৈ এটা চিটি তো এটা চিটি কৰি ল'লে তেতিয়া মানুহে গম পাব যে ষ্টোনটো ক'ত আছে নহ'লে কি হয় এই 6 মাহৰ ভিতৰত মাহে মাহে 2-3টামান আল্ট্ৰাচাউণ্ড কৰি থাকি 6 মাহলৈকে মেডিচিন খোৱাৰ যিটো খৰচ হয় তাতকে এটা চিটি স্কেন প্লেইন চিটি কৰি ল'লে খৰচটো বহুত কম হয় কিন্তু ডক্টৰে সেইটো ডাইৰেক্ট কৰে নে সেইটো পেচেণ্টে ক'ব লাগিব যে যদি ইউৰলজিষ্টৰ তাত যায় তেতিয়া ডাইৰেক্ট ক'ব সেইকাৰণে আপুনি এটা এইটো অলপমান প্লাছ মাইনাছ লাগিছে কেতিয়াবা মোষ্ট অফ দ্য 50% কেছত কি হয় আল্ট্ৰাচাউণ্ডে 5 mm 6 mm ষ্টোন থকা বুলি কওঁ চিটি স্কেন কৰিলে তেতিয়া ষ্টোন নাই এটাও ষ্টোন নাই উল্টাও হয় কেতিয়াবা আল্ট্ৰাচাউণ্ডে কয় যে ভাই 7 মিলিমিটাৰ এটা ষ্টোন আছে মেডিচিন দিছে কোনোবা ডক্টৰে নন ইউৰলজিষ্ট কোনোবাই দিলে 3 মাহমান পিছত আকৌ আল্ট্ৰাচাউণ্ড কৰিলে বেলেগ ওচৰত গৈ আল্ট্ৰাচাউণ্ড কৰিলে তেতিয়া গম পালে যিটো 7 মিলিমিটাৰৰ পৰা 9 মিলিমিটাৰ হৈ গৈছে তেতিয়া এইটো পচিবল নহয় 7 মিলিমিটাৰৰ পৰা 2 মাহৰ বা 3 মাহৰ ভিতৰত 9 মিলিমিটাৰ তেতিয়া আৰু দৌৰি পালে আহে পেচেণ্ট অলপ ভয় খাই যায় ভাই মেডিচিনো খাই আছোঁ একো নাই কিন্তু 7ৰ পৰা 9 mm তেতিয়া এটা চিটি স্কেন কৰাই দিওঁ চিটি স্কেনত চাওঁ যে এইটো অলমোষ্ট 4 mm ষ্টোন এটা আছে তো গতিকে চিটি স্কেন কৰিলে আপুনি একজেক্ট লোকেশ্যনটো আমি গম পাই যাওঁ আৰু চাইজটো গম পাই যাওঁ আৰু এইটোও গম পাওঁ যে কিবা অপাৰেশ্যন লাগিব না নালাগে সেইকাৰণে কিডনি ষ্টোন হ'লে ডাইৰেক্ট ইউৰলজিষ্টৰ ওচৰলৈ যোৱাটো বেছি ভাল কাৰণ বেলেগ ডক্টৰে বা কি কয় বেলেগ ডক্টৰে ইমান ডিটেইলছত যাব নে নাযাব তাৰো কথা থাকে হয় নে আজিকালি চবে জানে বস্তুটো মোৰলে চব চাৰ্জনে জানে বা ফিজিচিয়ানে জানে যে এটা চিটি কৰি ল'লে একজেক্ট গম পাই যায় যে ক'ত ফাঁচি আছে ষ্টোনটো বা এইটো অপাৰেশ্যন লাগে না নাই এতিয়া মই আহি আছোঁ যে এচিমটমেটিক ষ্টোন ফাৰ্ষ্ট আমি কওঁ যে কিছুমান পেচেণ্টৰ আছে যে আল্ট্ৰাচাউণ্ড কৰিছে বেলেগ কিবা এটা কাৰণত কিবা এটা 5 mm 6 mm ষ্টোন ওলাই গ'ল দুয়োটা কিডনিত 6 mm 5 mm ষ্টোন আছে সব ডক্টৰৰ তাত ঘূৰি ফুৰি আছে বহুত হস্পিটেলত গ'লে কোনোবাই কয় যে লিথোট্ৰিপচি লাগিব কোনোবাই কয় যে RIRS লাগিব মানে ফ্লেক্সিবল ইউৰেট্ৰস্কপি কোনোবাই কয় যে লেজাৰ লাগিব সেইকেইটা একচুৱেলি কিবা অপাৰেশ্যন লাগে না নাই এতিয়া মই কৈ আছোঁ এতিয়া সৰু এটা ষ্টোন যদি এইখিনিত থাকে এই কলাকে মই দিছোঁ বস্তুটো সৰু এটা ষ্টোন যদি এইখিনিত থাকে ধৰক এইটো 6 mm একদম কোণাত এটা ৰুমত এটা পৰি আছে 6 mm ষ্টোন কলা যেটো সেইটোৰ চাইজ চাব লাগে যে কিমান চাইজলৈকে আমি এনে ৰাখিব পাৰোঁ উইদাউট ট্ৰিটমেণ্ট আৰু কিমান চাইজত অপাৰেশ্যন কৰিব লাগিব একচুৱেলি আমি 8 মানে ৰুমৰ ভিতৰত সোমাই আছে ৰুমৰ ভিতৰত সোমাই আছে তেতিয়া এইটো ষ্টোনৰ অপাৰেশ্যন নালাগে 8 mm লৈকে ষ্টোনৰ অপাৰেশ্যন নালাগে 7 mm 8 mm ষ্টোন কোনা এটাত পৰি আছে এইটো অপাৰেশ্যন নালাগে এইটো অপাৰেশ্যন কাৰ লাগে এইটো কৈ আছোঁ কিছুমান মানুহে চাওক আপোনাৰ কেবিন ক্ৰিউ বা পাইলট বা চেইলাৰ নেভিত কাম কৰে সিহঁতৰ অপাৰেশ্যন লাগে
মানে কাৰণ এইটো লৈ পেলাই কাৰণটো হ'ল যে এইটো ষ্ট'ন কেতিয়াবা নে কেতিয়াবা এইটো ষ্ট'ন ইয়াৰ পৰা আহি পেলাই ইয়াত ফাঁচিব, ৰাস্তাত ফাঁচিব। যেতিয়া এইটো ষ্ট'ন ৰাস্তাত আহি ফাঁচিব তেতিয়া প্ৰচণ্ড পেইন হয়। সেইটোক আমি ইউৰেটেৰিক কলিক বুলি কওঁ। গতিকে এইটো ষ্ট'ন যদি থাকে তেতিয়া এইটো ওলাব লগা হ'ব পাৰে কেতিয়াবা। এইটো মই ইউৰেটেৰিক ষ্ট'ন অলপ পিছত আহি আছোঁ। আগতে আমি এইটো মুচি দিওঁ। এইটো কিডনী ষ্ট'নৰ বাবে কওঁ আমি। অ'কে ছাৰ, অ'কে। যে কিডনী ষ্ট'ন থাকিলে কিমান চাইজলৈকে আমি ৱেইট কৰিব পাৰে। 7-8 মিলিমিটাৰ ষ্ট'ন কিডনীত আছে, এটা কোণাত পৰি আছে, এইটো বেডৰুমত পৰি আছে, এইটোৰ কাৰণে অপাৰেশ্যন নালাগে। ইণ্টাৰেষ্টিং, ঠিক আছে, অ'কে। অপাৰেশ্যন নালাগে। এতিয়া কথা হ'ল যে এই হাহাকাৰ কৰি ফুৰিছে আপোনাৰ গুগল চাই, ইউটিউব চাই। গুগল ইউটিউব চোৱাৰ পিছত আৰু গুগল ইউটিউবৰ বস্তু হ'ল এইকেইটা যি চাৰ্চ ইঞ্জিনকেইটা AI পাৱাৰ্ড। AI পাৱাৰ্ড হ'লে কি হয়, আপুনি যিটো চাব যে কিডনী ষ্ট'ন, লগে লগে আপুনি যিমান চাই থাকিব, যিমান বাৰে আপুনি গুগল খুলি থাকিব, আপোনাৰ এই কিডনী ষ্ট'ন আহি থাকিব। আৰু গোটেই ৰাতি 1লৈকে 2লৈকে মাথাটো গৰম হৈ আছে তাৰ, মোৰ কিডনী ষ্ট'ন হৈছে, হাহাকাৰ, কিডনীটো বেয়া হ'ব, কিবা আছে না নাই। তেতিয়া ডক্টৰৰ ওচৰত যদি আহে, মোৰ ওচৰত যদি আহে পেচেণ্টটো, মই যদি কওঁ যে ভাই আপোনাৰ এইটো চিটি স্কেন এটা কৰি লওক। চিটি স্কেনত আহিছে যে ডেনচিটিও আমি গম পাই যাওঁ যে কি অপাৰেশ্যন কৰিলে ভাল হ'ব। ডেনচিটি কম আছে, সৰু ষ্ট'ন এটা 8 মিলিমিটাৰৰ তলত, 6 mm, 7 mm, 8 mm লৈকে একো নালাগে ট্ৰিটমেণ্ট। পানী খাব দিব লাগে আৰু কিছুমান ডায়েট চাৰ্ট আমি দি দিওঁ যে মাংস খাব নালাগে, ৰেড মিটটো এভইড কৰক, আৰু পানী অলপমান বেছি খালে ঠিক হৈ যায়। আৰু কেইটামান টেষ্ট আমি দিওঁ। 3টা টেষ্ট খুব বেছি ইম্পৰ্টেণ্ট। CRP চাওঁ আমি, কমপ্লিট ব্লাড কাউণ্ট, কিডনী ফাংচন টেষ্ট আৰু পেৰাথৰ্মন PATH। এইকেইটা ব্লাড টেষ্ট কৰি, ইউৰিন টেষ্ট কৰি ঠিক আছে আপুনি ৱেইট কৰক। তেতিয়া মানুহে আৰু ভয় খায় যে ভাই একো মেডিচিন নিদিলে। আচল কথাটো আমি কাকো ক'ব নোৱাৰি যে কিডনী ষ্ট'নৰ আচলতে একো মেডিচিন পৃথিৱীতে নাই। সেই বস্তুটো মানুহে বুজি নাপায়। তেতিয়া মানুহে ভাবে যে ডক্টৰৰ তাত গ'লোঁ, ডক্টৰে গোটেইখিনি চিটি স্কেন কৰিব দিলে, মেডিচিনো নিদিলে। কিন্তু মেডিচিন কি, এটাই মেডিচিন পায়, এইটো হ'ল আপোনাৰ পটাছিয়াম মেগনেছিয়াম চাইট্ৰেট। কিছুমান কলা কলা বটল পায়। এই বটলকেইটা 3 চামুচকৈ দিনত 3 বাৰ আধা কাপ পানীৰ লগত খাব লাগে। পেচেণ্টটো খাই আছে, কিন্তু এটা বস্তু মন কৰিব লগা আছে যে কিডনী ষ্ট'ন গলাই দিয়াৰ কাৰণে বা কিডনী ষ্ট'ন উলিয়াই দিয়াৰ কাৰণে পৃথিৱীত একো মেডিচিন নাপায়। এই সঁচা কথাটো পেচেণ্টক ক'লে পেচেণ্টে আকৌ ভাবে যে ভাই ডক্টৰৰ তাত গ'লোঁ, চিটি স্কেনো কৰালে, সৰু এটা ষ্ট'নো পালে, অপাৰেশ্যনৰ কথাও নক'লে, মেডিচিনৰ কথাও নক'লে। কিন্তু এইটো জাষ্ট ডায়েট চাৰ্ট মেইনটেইন কৰিলে আৰু অলপমান পানী খালে সেই ষ্ট'নখিনি নিজে নিজে কেতিয়াবা না কেতিয়াবা এইটো ষ্ট'নটো ওপৰৰ পৰা তলত আহি যাব। আৰু কিছুমানৰ কি হয়, হোল লাইফটো ষ্ট'নটো থাকি যায়, একো প্ৰব্লেম নহয়। ছেকেণ্ড কুৱেশ্যনটো যেতিয়া পেচেণ্টৰ পৰা আহে, ছাৰ এইটো ষ্ট'ন এটা, এই 2টা কিডনীত মোৰ এটা 6 mm, এটা 7 mm ষ্ট'ন আছে, কোণাত পৰি আছে, ঠিক আছে, একো প্ৰব্লেম নাই, ৰুমত আছে, কিডনীটো বেয়া হ'ব নেকি ষ্ট'নটো থাকিলে? একো বেয়া নহয়। কিডনী ষ্ট'ন একো বেয়া কৰিব নোৱাৰে। গতিকে এই কলা কলা মেডিচিনবিলাক খাই, কলা মেডিচিনৰ মতলব আমাৰ আপোনাৰ এই পটাছিয়াম মেগনেছিয়াম চাইট্ৰেট, যিটো এইবিলাক খালে কি হয়, 6 মাহ পিছত সেই মানুহজন গেষ্ট্ৰইণ্টাৰলিষ্টৰ তাত যাব লগা হ'ব। কিয় হ'ব? কাৰণ গেষ্ট্ৰিকৰ প্ৰব্লেম ষ্টাৰ্ট হৈ যাব। উল্টা এফেক্ট হয়। এটা বস্তু ঠিক কৰিবগৈ আৰু এটা বস্তু, যিটো অপাৰেশ্যন নালাগে, মেডিচিনো নালাগে, সেইটো বস্তু অলপ পানী খাই ল'লে আৰু জাষ্ট ৰেড মিটটো এভইড কৰিলে আমি ঠিক থাকিব পাৰোঁ। ঠিক আছে, বুজি পাইছোঁ। মানে ইমান সহজকৈ বুজাই দিছে। বহুতে টেনশ্যন লৈ থাকে, কিডনী ষ্ট'ন কি হ'ল? ছাৰেতো ক'লে ডক্টৰ ইয়াত কোনো ধৰণে দৰৱেই নাই কিডনী ষ্ট'নৰ, থকাটো থাকিবলৈ দিব লাগে বুলি কৈছে। ইণ্টাৰেষ্টিং মানে সেইটো কথা। ৰুমৰ পৰা ওলাই আহিলে ছাৰ, ৰুমৰ পৰা ওলাই আহিলে এতিয়া মই ইউৰেটেৰিক ষ্ট'নৰ কাৰণে কওঁ। কিন্তু কিডনী ষ্ট'ন 8 মিলিমিটাৰলৈকে একো কৰিব নালাগে। কিন্তু ধৰক আপুনি 1 বছৰ বা 2 বছৰ পিছত আৰু এটা চিটি স্কেন কৰিলে কিডনী ষ্ট'ন, তেতিয়া আমি চালোঁ যে 8 মিলিমিটাৰৰ পৰা এইটো 1 চেণ্টিমিটাৰ হৈছে, তেতিয়া এইটো ইণ্ডিকেট কৰে যে ষ্ট'ন গ্ৰ'থ। আল্ট্ৰাচাউণ্ডে ক'লে নহ'ব, এইটো চিটি কৰিব লাগিব। তেতিয়া আমি ষ্ট'নটো উলিয়াই দিব পাৰোঁ। এতিয়া আমি পদ্ধতিকেইটা পিছত আলোচনা কৰিম। কিন্তু ইমান সৰু এটা ষ্ট'ন থাকিলে সেইটোক লিথোট্ৰিপ্সিও কৰিব নাপায়, লেজাৰো কৰিব নাপায়, কাৰণ লিথোট্ৰিপ্সি ইমান সৰু ষ্ট'ন এটা চাব নোৱাৰে। আমি এজন মানুহক বা এটা বাঘক তেতিয়াই আমি গুলিয়াব পাৰোঁ যদি এই বাঘটোক আমি দেখা পাম। কিন্তু লিথোট্ৰিপ্সি কৰাৰ কাৰণে যিটো লাগে CRMত বা আল্ট্ৰাচাউণ্ডত এই ষ্ট'নটো দেখা নাপায়। গতিকে আপুনি লিথোট্ৰিপ্সি কৰালে কি হ'ব, গোটেই কিডনীটোৱে এই জাৰ্কখিনি পাব, বেকফায়াৰ হ'ব, শ্বক ৱেভখিনি পাব।
গতিকে এইটোত যদি আপুনি সৰু এটা ষ্ট'নত লিথোট্ৰিপ্সি কৰিব যায় গোটেই কিডনীটো আপোনাৰ লিথোট্ৰিপ্সিত যিটো শ্বক হয় এইটো ৰিচিভ কৰিব গতিকে 4-5 বছৰমান পিছত আপুনি চাব যে কিডনী চাইজটো সৰু হৈ গৈছে কি কাৰণ সেই আগতে লিথোট্ৰিপ্সি কৰিছিলোঁ গতিকে সৰু ষ্ট'ন আজিকালি আমি লিথোট্ৰিপ্সি এইকাৰণে একদমেই কম ইউজ কৰোঁ নকৰোঁ এতিয়া কথা হ'ল যে এই ষ্ট'নটো কেতিয়াবা আপোনাৰ ৰাস্তাত নামি আহিব তলত ধৰক আহি পেলাই ইয়াত ফাঁচিলে আৰু কিয় 8 মিলিমিটাৰলৈকে আমি ষ্ট'ন অপাৰেশ্যন নকৰোঁ এইটো কাৰণটো মই কৈ দিম এইটো ইয়াৰ পৰা নামি আহিলে ইয়াত ঠিক আছে ইয়াৰ পৰা তলত নামি আহিলে এতিয়া তলত এই ৰাস্তাটো ব্লক কৰাৰ লগে লগে মানে ড্ৰয়িং ৰুমৰ পৰা আহি ৰাস্তাত ব্লক কৰিছে পেচেণ্টৰ এক্সেলেণ্ট খুব মানে এক্সুবাৰেণ্ট পেইন ষ্টাৰ্ট হ'ব প্ৰচণ্ড পেইন ষ্টাৰ্ট হয় সেইটোক আমি কওঁ ইউৰেটেৰিক কলিক কেতিয়াবা বহুত পেচেণ্ট আহে ৰাতি প্ৰচণ্ড পেইন হয় এনেকুৱা পেইন হয় চটফটাই থাকে পেচেণ্ট ইনজেকশ্যন দিয়াৰ পিছতো ভালকৈ শুব নোৱাৰে সেইটোক আমি কওঁ ইউৰেটেৰিক কলিক এই ৰাস্তাটোৰ নাম হ'ল ইউৰেটাৰ এইখিনিৰ পৰা এইখিনি ব্লাডাৰলৈকে মানে এতিয়ালৈকে প্ৰস্ৰাৱ নলী পোৱাগে নাই ব্লাডাৰত আহি পোৱাগে ৰাস্তাত ফাঁচি আছে কেতিয়াবা ইয়াত ফাঁচে কেতিয়াবা ইয়াত ফাঁচে ঠিক আছে ইয়াত এইবিলাক জেগাত ফাঁচি যায় ষ্ট'নটো আৰু এই ৰাস্তা যিটো আছে একদম পাতলা ৰাস্তা গতিকে ইয়াত 7 মিলিমিটাৰলৈকে এটা ষ্ট'নৰ চান্স আছে নিজে ওলাই যোৱাৰ বুজি পাইছোঁ বাট ইমান পেইন কেনেকৈ সহ্য কৰিব কাৰণ এইটো পেইন হয় তেতিয়া আমি পেইন কিলাৰ দিওঁ তেতিয়া ইনজেকশ্যন ষ্ট'নৰ কাৰণে যদি ইনফেকশ্যন নাথাকে তেতিয়া জাষ্ট পেইন কিলাৰ খাই থাকিব লাগে অলপমান টাইম দিব লাগে ষ্ট'নটো যদি ইয়াত আহি ফাঁচি গৈছে তেতিয়া এনেকুৱা নহয় যে কিডনীটো ৰাতিৰ ভিতৰতে বেয়া হ'ব যদি কমপ্লিট ব্লক হয় এটা ছাইড তেতিয়াও কিডনী কমপ্লিট বেয়া হ'বলৈ 2 উইকছৰ পৰা 3 উইকছ লাগে গতিকে এইটো একদমেই মিছা কথা যে ষ্ট'নটো ইয়াত আহি ফাঁচি গৈছে লগে লগে কিডনীটো বেয়া হ'ব এইটো নহয় হ'ব পাৰে খুব বেছি পেইন হ'ব পাৰে বমি কৰে কেতিয়াবা আহি পেলাই ইনজেকশ্যন দিয়াৰ পিছতো ঠিক নহয় কেতিয়াবা দিনত 2-3 মান ইনজেকশ্যন দিব লগা হয় কিছুমান পেচেণ্ট আছে কিছুমানে টেবলেট খাই পেলাই ঠিক থাকে এইটো ভেৰি কৰে পাৰ্চন টু পাৰ্চন আৰু আপোনাৰ টলাৰেবিলিটি কিমান আছে মানে সহনশীলতা গতিকে এইটো ষ্ট'ন কি হয় সৰু ষ্ট'ন যদি ৰাস্তাত আহি ফাঁচে যিটো আমি ইউৰেটেৰিক কলিক বুলি কওঁ তেতিয়া আমি ইউজুৱেলি ৱেইট কৰিব লাগে 2 সপ্তাহমান ৱেইট কৰিব লাগে তেতিয়া যদি আপুনি কোনোবা হস্পিটেলত গৈ পেলাই চাওক যে খুব বেছি বিষ কৰি আছে কি হ'ব লগে লগে এডমিশ্যন ল'লে কি হয় কেতিয়াবা অভাৰ ট্ৰিটমেণ্ট হৈ যায় বস্তুটো এইটো চাৰ্জিকেল এটা ট্ৰিটমেণ্ট আননেচেচাৰী হৈ যায় আৰু আজিকালি হস্পিটেলবিলাকত প্ৰায় হয় অভাৰ ট্ৰিটমেণ্ট এইটো মই কমেণ্ট কৰিব নোৱাৰিম আপুনি নালাগে কৰিব এইটো মই কৰিছোঁ 6 mm 7 mm ষ্ট'ন ইউজুৱেলি এটা চান্স দিব লাগে কিন্তু 80% চান্স আছে এই সৰু সুৰাটো নিজে ওলাই যোৱাটো মই বহুত দৰ্শক আছে যোনে এই মোৰ পৰা ট্ৰিটমেণ্ট পাইছে যে মেডিচিন দি পেলাই মেডিচিন আমি কি দিওঁ জাষ্ট ষ্ট'ন ওলাই দিয়াৰ কাৰণে একো মেডিচিন নাই জাষ্ট পেইন কিলাৰ দিওঁ আমি আৰু এটা এণ্টাচিড আৰু পেইন কিলাৰলৈকে থাক যদি খুব বেছি বেয়াকৈ খুব বেছি পেইন হয় আকৌ হস্পিটেলত গৈ এটা ইনজেকশ্যন লওক এডমিশ্যন ল'ব নালাগে 1 ঘণ্টা পিছত বমি কৰি আকৌ ঘৰত আহি বহি থাকক যদি জ্বৰ নাই জ্বৰ আহিলে এইটো বেলেগ কথা যদি জ্বৰ নাই অলপমান টাইম দিয়ক 10 দিনৰ পৰা 14 দিনমান টাইম দিব লাগে ষ্ট'নটো নিজে ওলাই যোৱাৰ এটা চান্স দিব লাগে বডি আমাৰ এনেকুৱা বস্তু ভগৱানে বনাইছে যে বডি নিজে ষ্ট'নটোৰ পৰা নিজক বচাবলৈ সক্ষম 20% কেছত কি হয় বা 30% কেছত ষ্ট'নটো ফচি যায় যদি ষ্ট'নটো 8 মিলিমিটাৰৰ ডাঙৰ হয় তেতিয়া এই ৰাস্তাত ফচি যোৱাৰ চান্স থাকে তেতিয়া কিডনীটো লাহে বেয়া হয় তেতিয়া ফুলি থাকে লাহে আৰু বেয়া হয় সেইকাৰণে আমি কওঁ যে কিডনী ষ্ট'ন যদি 8 মিলিমিটাৰৰ তলত আছে সেইটো একো কৰিব নালাগে আননেচেচাৰী ট্ৰিটমেণ্ট যদি 8 মিলিমিটাৰতকৈ ডাঙৰ আৰু এইটো ষ্ট'ন নিজে তলত আহি যোৱাৰ চান্সটো অলপ কম গতিকে এইটো ষ্ট'ন আমি ফ্লেক্সিবল ইউৰেটৰস্কপি আৰু লেজাৰ দি কৰি দিব লাগে ছাৰ এটা প্ৰশ্ন সোধোঁ ছাৰ ফৰেন এলিমেণ্টবিলাক এতিয়া অসমীয়াত মই কি ক'ম জানো মানে বডিয়ে ফৰেন এলিমেণ্টবিলাক সদায় এভইড কৰে উলিয়াই দিবলৈ চেষ্টা কৰে ন যেনেকৈ আমাৰ কিবা এটা সোমাইছে ৰিয়েক্ট কৰে ন বডিয়ে বডিয়ে কিডনী ষ্ট'নটোক ফৰেন এলিমেণ্ট বুলি ধৰেনে এইটো ফৰেন এলিমেণ্টে হয় ফৰেন এলিমেণ্টে হয় নিজে উলিয়াই দিয়াৰ কাৰণে এটা চেষ্টা হয় মানে একচুৱেলি আমাৰ যেনেকুৱা পেচমেকাৰ থাকে হাৰ্টৰ ভিতৰত কিডনীৰ পেচমেকাৰটো ইয়াত থাকে কিডনীৰ পৰা নহ'লে এই গোটেই কোণাকেইটাৰ পৰা আপোনাৰ পেচাব ওলাই পেলাই ৰাস্তাতে দি তললৈ কেনেকৈ আহে কিবা এটা বস্তু পাম্প কৰি আছে গতিকে এই কিডনীৰ পেচমেকাৰটো এইফালে থাকে ওপৰত
এই কিডনিটো সদায় কিবা এটা ষ্ট'ন ফচি গ'লে কিডনিটো নিজে নিজে ট্ৰাই কৰে যে মই পাম্প কৰি পেলাই নিজে উলিয়াই দিওঁ। গতিকে পেইন হোৱা এটা ভাল বস্তু। পেইন হ'লে আপুনি গম পাব যে না বডি নিজে নিজে ট্ৰাই কৰি আছে ষ্ট'নটো উলিয়াই দিবৰ কাৰণে। ঠিক আছে, সেইকাৰণে 2 সপ্তাহমান টাইম দিব লাগে। তাৰ মাজত যদি খুব বেছি এটা দুবাৰমান ইনজেকশ্যন ল'ব লগা হয় ন' প্ৰব্লেম। কিন্তু 2 সপ্তাহৰ পিছত যদি নোলায় তেতিয়া আমি চাওঁ যে ভাই কিডনিটো যদি ফিকি আছে, কাৰণ এইটো ব্লক হ'লে ফিকি থাকিব, তেতিয়া আমি উলিয়াই দিয়াৰ কাৰণে এডভাইচ দিওঁ যে এইটো উলিয়াই ল'লে ভাল। আপুনি 1 মাহমান চালে বা 3 সপ্তাহমান চালে নিজে নিজে ওলোৱা নাই বস্তু। ছাৰ আহি পেলাই আপুনি যদি সেইখন দেখাই দিয়ে, যেতিয়া ওলাই আহি আমাৰ ব্লাডাৰৰ ওচৰ পালে, ব্লাডাৰ পাই যোৱাৰ লগে লগে আৰু টেনশ্যন নাই, ওলাই যাব নাই। এইটো যদি ব্লাডাৰেদি ওলাই যায়, কাৰণ আমাৰ বডিত কি হয়, এইখিনি জেগা হয়, এইটো মই মুচি দিলোঁ, এই ব্লাডাৰৰ ওচৰত যেতিয়া আহে এইটো জেগা আটাইতকৈ পাতলা। আমাৰ এই যিটো ইউৰেটাৰৰ পাতলা জেগা এইখিনি নেৰো এৰিয়া। গতিকে এইখিনি যদি ব্লাডাৰত আহি যায়, ব্লাডাৰৰ পৰা এইটো বাহিৰত ওলাই আহোঁতে টাইম নালাগে। কেতিয়া পেচেণ্টে গমো নাপায়, গমো নাপায় যে কেতিয়া ওলাই গৈছে মইতো গম নাপালোঁ। এতিয়া আপুনি গমেই নাপাব, কাৰণ 6-7 মিলিমিটাৰ এনে পেচাব কৰোঁতে পটককৈ ওলাই গুচি যায়। ঠিক আছে, বুজিলোঁ। গতিকে অলপমান যদি সহ্য কৰে তেনেহ'লে আননেচেচাৰী অপাৰেশ্যনৰ পৰা আমি বাচি থাকিব পাৰোঁ। আৰু এটা খুব ধুনীয়া প্ৰশ্ন মোৰ মনলৈ আহিছে, আপুনি বাৰে বাৰে কৈ আছে সহনশীলতা, যিটো টলাৰেবিলিটি, টলাৰেঞ্চ কিমান আছে। মানুহৰ সহনশীলতাৰ প্ৰয়োজন, মানুহে সহ্য কৰাৰ ক্ষমতাৰ বহুত বেছি প্ৰয়োজন নেকি ছাৰ এনেকুৱা ধৰণৰ বেমাৰবিলাকত? যে আমি কেতিয়াবা একেবাৰে কিছুমান মানুহে সহ্যই কৰিব নোৱাৰে, কিবা এটা বেমাৰ হ'লে মানে ডক্টৰৰ ওচৰলৈ যাবই লাগিব। কিছুমান মানুহ আছে বহুত দিন সহ্য কৰি থাকে, অ'কে পেইন এটা হৈছে ঠিক হৈ যাব। ছাৰ এই বস্তুটো অকণমান আপুনি মাপকাঠিটো মোক কৈ দিব লাগে, বেলেঞ্চটো। ছাৰ মইতো এটা কথা কওঁ যে যিবোৰ মানুহৰ ষ্ট'নৰ কাৰণে পেইন হয় সিহঁতে ফৰ্চুনেট, সিহঁতৰ কপাল ভাল, কাৰণ সিহঁতে আল্ট্ৰাচাউণ্ড কৰালে ষ্ট'ন এটা ফচি আছে গম পালে। গতিকে বাৰে বাৰে সিহঁতে আল্ট্ৰাচাউণ্ড কৰি পেলাই বা চিটি স্কেন কৰাই পেলাই চাই থাকিব পাৰিব যে ষ্ট'নটো ওলাই গ'ল না নাই। কিন্তু যি কিছুমান আনফৰ্চুনেট কপাল বেয়া মানুহ থাকে, সিহঁতে গমেই নাপায় যে বহুত বছৰৰ পৰা ষ্ট'ন এটা ফচি আছে, পেইনো নহয়, ৰাস্তাত পেইনো নহয়, একো নহয়। এইবিলাক কি হয়, পেইন নোহোৱা ষ্ট'নকেইটা ছাৰ্ফেচ একদম স্মুথ থাকে। স্মুথ ছাৰ্ফেচ থাকিলে কি হয়, ষ্ট'ন ডাঙৰ এটা ষ্ট'ন কেতিয়াবা কিডনিত আছিলে ধৰক ষ্ট'নটো, এইটো আহি ৰাস্তাত ফাঁচি গ'ল। ৰাস্তাত ফচি যোৱাৰ পিছত কিডনিটো লাহে 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 ডাঙৰ হৈ আছে, 10 বছৰ 15 বছৰমান গুচি যায়, কেতিয়াবা গমেই নাপায় মানুহে যে কিডনিটো বেয়া হৈ গৈছে। তো এইবিলাক মই আনফৰ্চুনেটে ক'ম, কিন্তু মেক্সিমাম 90% 95% মানুহৰ পেইন হয়, আৰু পেইন হোৱাটো ভাল। মানুহে গম পায় যে এনে ষ্ট'ন এটা আছে, এইটো প্ৰব্লেম আছে, মই এইটো ফ'ল' আপ কৰি থাকিব লাগিব। অ'কে, চেকআপটো কৰি থাকিব লাগিব। ষ্ট'নবিলাক আমাৰ শিলগুটিৰ নিচিনাই হয়, মানে নিমজ হয়, কিছুমান খহতা হয়। খহতাটো ডেঞ্জাৰ হয়, সি পেইন কৰে, আৰু নিমজ যিটো হৈ থাকে, মিহি যিটো হৈ থাকে, মিহি থাকে, এইটো পেইন নকৰে, একদম স্মুথ থাকে। আৰু ইনফেকশ্যন ষ্ট'ন কিছুমান টাইপ আছে ষ্ট'নৰ, ইনফেকশ্যন ষ্ট'ন আছে, অক্সালেট ষ্ট'ন আছে, কিন্তু মেডিচিন খুব এটা কাম নকৰে ষ্ট'নত। কিমান ডাঙৰ ষ্ট'নলৈকে আপুনি অপাৰেশ্যন কৰিছে ছাৰ? এইটো আমি আগতে এইটো অ'পেন অপাৰেশ্যন কৰিছিলোঁ। আজিকালি ধৰক আমি মেক্সিমাম ডায়ামিটাৰটো চাওঁ, যে ষ্ট'নৰ মেক্সিমাম ডায়ামিটাৰ মই 9 চেণ্টিমিটাৰলৈকে অপাৰেশ্যন কৰিছোঁ। 9 চেণ্টিমিটাৰ মানে এটা অব্লিক ডায়ামিটাৰ, মেক্সিমাম ডায়ামিটাৰ যিটো হয় এইটো ষ্টাগহৰ্ন ষ্ট'ন বুলি কয়। কেতিয়াবা বহুত ডাঙৰ ষ্ট'ন হ'লে তেতিয়া আমি ফুটাকে এটা বা দুটা বা কেতিয়াবা 3টা ফুটা কৰিব লগা হয় কিডনিত। ফুটা কৰি পেলাই আমি ওলাওঁ, এইটো আমি PCNL বুলি কওঁ, পাৰকিউটেনিয়াছ লিথোট্ৰিপচি। মানে কিডনিৰ মাজেদি এটা ফুটা কৰা হয়, ফুটা কৰি পেলাই তাৰপিছত লেন্স দি পেলাই আমি চাওঁ ষ্ট'নটো, দি পেলাই টুকুৰা টুকুৰা কৰি পেলাই ওলাই আনিব লাগিব। এইটো ডাঙৰ ষ্ট'ন হ'লে আমি এইটো কৰোঁ। যদি ধৰক 2 চেণ্টিমিটাৰ বা 3 চেণ্টিমিটাৰতকৈ ডাঙৰ ষ্ট'ন, লেছ দেন 2 চেণ্টিমিটাৰ ষ্ট'ন কিডনিত আছে, তেতিয়া আমি কি কৰোঁ, পেচাবৰ ৰাস্তা দি এটা এইটো যেনেকুৱা আছে পাতলা, একদম পাতলা এটা ৱেয়াৰৰ নিচিনা এণ্ডস্কোপ যায়, ফ্লেক্সিবল ইউৰেটৰস্কোপ বুলি কয়, এইটো দি গৈ পেলাই আমি ষ্ট'নটো ভাঙি দিওঁ লেজাৰেদি। কিন্তু মানুহে ভাবে যে লেজাৰ মানে অপাৰেশ্যনৰ নাম, কিন্তু মই সদায় কওঁ যে লেজাৰ একো অপাৰেশ্যনৰ নাম নাই। লেজাৰ বুলি, লেজাৰ এটা এনাৰ্জি, লেজাৰ এটা এনাৰ্জি, ষ্ট'ন ভাঙাৰ এনাৰ্জি। যদি ডাঙৰ ষ্ট'ন হয়, ফুটাকে যদি কৰিব লাগে, পিছফালে যে আমি ফুটা কৰোঁ PCNLত লেজাৰ ইউজ নহয়, এইটো লিথোট্ৰিপচি ইউজ হয়। লিথোট্ৰিপচি মেচিন সৰু, এই আপুনি ৰাস্তা ভাঙা দেখিছে চাগে, পুৰণা ৰাস্তা ভাঙি পেলাই নতুন, তেতিয়া এটা নিউমেটিক ড্ৰিল এটা ইউজ কৰে। এইটোৰে সৰু সংস্কৰণ হ'ল আপোনাৰ এডিশ্যন হ'ল ষ্ট'ন ভাঙা মেচিনটো। ওপৰেদি ভাঙে, এইটো ওপৰেদি, এইটো একদম সৰু মিহি এটা মেচিন আছে, এইটো প্ৰিন্সিপাল ছেম,
ওকে কিন্তু এইটো আমি PCNLত এইটো মেচিন ইউজ কৰা হয় কিন্তু পেচাবৰ ৰাস্তাদি যদি আমি ষ্টোনটো ভাঙিবলৈ যাওঁ তেতিয়া আমি লেজাৰ ইউজ কৰোঁ ওকে সেইটো আমাৰ সেই পাৰমাণৱিক বোমাৰ নিচিনা এইফালে সোমাই গ'ল একদম লেজাৰে লৈ গ'ল তাত গৈ পেলাই ভাঙি থৈ পেলাই গুচি আহিলে ভাবিলে কিবা লাগি যায় বস্তুবোৰ কেনেকুৱা ধৰণৰ চিকিৎসা বিজ্ঞানত পদ্ধতিবোৰ ছাৰ তেতিয়াহ'লে আজি আমি অকল এই ভিডিঅ'টোত মই ভাবোঁ প্ৰত্যেকজন দৰ্শকে বেলেগ আৰু কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই বেলেগ কোনো ৰিল চোৱাৰ প্ৰয়োজন নাই এই ভিডিঅ'টোত আমি গোটেইখিনি বস্তু সংযোজন কৰিব বিচাৰিছোঁ কিডনী ষ্টোনৰ গতিকে প্ৰশ্নবোৰ তেনেকুৱাই থাকিব ছাৰ ষ্টোন অকল কিডনীত হয় আৰু ক'ত ক'ত হৈছে কিডনী হয় আপোনাৰ মেইন কিডনীত মেক্সিমাম ষ্টোন কিডনীৰ পৰা তলত আহে মেইন জায়গাটো হয় ফৰ্মেশ্যনৰ জায়গাটো হয় মই অলপ দেখুৱাই দিওঁ ইয়াতে ফৰ্মেশ্যন হয় কিডনীটোৰ ইয়াৰ পৰা আপুনি ইয়াত নামি আহক ইয়াত ফাঁচক বা ব্লাডাৰত আহি যাওক বা ৰাস্তাত আহি ফাঁচক এই গোটেইখিনি কিন্তু ফৰ্ম হৈছে কিডনী বডিত গতিকে ইউৰোজেনিটেল চিষ্টেম যিটো কিডনী ষ্টোন বুলি ক'লে আমি কিডনী ষ্টোন ইউৰেটেৰিক ষ্টোন ব্লাডাৰ ষ্টোন তিনিটা বুলি ভাবোঁ আৰু বাকী ষ্টোনবিলাক ইমান ইম্পৰ্টেণ্ট নহয় বাকী ষ্টোন ধৰক বাকী বেলেগ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে যেনেকুৱা গল ব্লাডাৰ ষ্টোন সেইটো বেলেগ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে চিকিৎসাবোৰ প্ৰায় একেই হয় চিকিৎসা গল ব্লাডাৰ ষ্টোনত কি হয় কিডনী ষ্টোনত আমি কিডনীটো কাটিব নোৱাৰোঁ ঠিক আছে কিন্তু গল ষ্টোন হ'লে গল ব্লাডাৰ উইথ গল ষ্টোন একেলগে উলিয়াই দিব লাগে অ'কে সেইটো আৰু বেলেগ ডিফাৰেঞ্চ তো ষ্টোন কি কাৰণে হয় সেইটো এবাৰ ষ্টোন ইউজুৱেলি আজিকালি বহুতেই মিট খোৱাৰ ৰেড মিট খোৱাটো অলপ বাঢ়িছে ৰেড মিট এটা ডাঙৰ কাৰণ ছেকেণ্ড হ'ল চ'ৰ্চ অফ ৱাটাৰ ক'ৰ পৰা পানী খায় গ্ৰাউণ্ড ৱাটাৰ খালে অলপমান বেছি ষ্টোন হোৱাৰ এটা চান্স থাকে নদীৰ পানী য'ত য'ত নদীৰ পানী ছাপ্লাই আছে যেনেকৈ আমাৰ এনেকুৱা আঁচনিবিলাক এইবিলাক পানী ভাল হয় আৰু কিছুমান জিঅ'গ্ৰাফিকেল এৰিয়া আছে যেনেকুৱা আমাৰ পাহাৰী যিকেইটা ষ্টেট আছে যেনেকুৱা খাচী হিলছ গাৰো হিলছ নাগালেণ্ড মিজোৰাম মণিপুৰ ষ্টোনৰ চান্স বহুত বেছি তাতে বহুত মানুহ আহে তাৰ পৰা ষ্টোন আৰু এইফালে এইটো নৰ্থ ইষ্টৰ কথা ক'লোঁ আপুনি জয়পুৰৰ পৰা গ'লে এইবিলাক নৰ্থ ইণ্ডিয়াৰ ফালে যদি যাওঁ তেনেহ'লে আপোনাৰ ৰাজস্থান তাৰপিছত গুজৰাট এইবিলাক ভৰি পৰি আছে একদম মানে বিৰাট ডাঙৰ হট বেল্ট এটা ষ্টোনৰ কাৰণে কাৰণ এইবিলাক জেগাত কি হয় গৰম বেছি হয় মানুহে পানী কম খায় বাহিৰত কাম কৰে গতিকে যিমান গৰমত কাম কৰি থাকিব মানুহ তেতিয়া ঘামত উৰি যায় পানীখিনি বডিৰ পৰা তেতিয়া কনচেনট্ৰেট হৈ যায় ইউৰিনটো গতিকে যিবোৰ মানুহ বাহিৰত কাম কৰিব লাগে পথাৰত খেতি চেতি কৰিব লাগে মই ভাবোঁ যে 2 বটলমান পানী লৈ যাব লাগে ৰাতিপুৱা আপুনি পথাৰত কাম কৰক 2 বটলমান পানী মাজে মাজে পানী খাই থাকক পেচাব অলপকৈ বেছি হ'ব কিন্তু ষ্টোনৰ পৰা বাচি থাকিব পাৰিব আৰু ৰেডমিটটো অলপ কমাব লাগে ৰেডমিটটো অলপ ৰিডিউচ কৰি দিলে তেতিয়া অলপ ভাল হয় ষ্টোনৰ ফৰ্মেটটো কি হয় যিটো চোন আমাৰ গ'ল্ড ব্লাডাৰত গ'ল্ড ব্লাডাৰত হয় গল ব্লাডাৰত বেলেগ ষ্টোন সৰি আমাৰ কিডনী ষ্টোনৰ বহুত কেইটা টাইপ আছে অক্সালেট আছে ফছফেট ষ্টোন আছে ট্ৰাইফছফেট ষ্টোন ইনফেকশ্যন ষ্টোন বুলি কওঁ আমি আৰু কিছুমান ইউৰিক এচিড ষ্টোন আছে এই তিনিটাই মেক্সিমাম সেইকাৰণে ক'লে ইউৰিক এচিড ষ্টোন হ'লে মেডিচিনত অলপ চলপমান লাভ হয় কিন্তু ইউৰিক এচিড ষ্টোন 10-15% ধৰ 100 জনৰ ভিতৰত 10 জন মানুহৰ হয় আৰু সেইটোতো আপোনাৰ ইমান বেছি পৰিমাণে পটাছিয়াম চাইট্ৰেট খাব লগা হয় সিমান বেছি পৰিমাণে খাব লগা হ'লে এজন মানুহ ভাত চাত খোৱা বন্ধ কৰি দিব গতিকে ওই 1 চামুচ 2 চামুচমান পটাছিয়াম চাইট্ৰেট খাই একো লাভ নাই মেক্সিমাম ষ্টোনত এইটো কাম নকৰে ইউজলেছ হয় বস্তুটো আগতে আমি দিছিলোঁ ইনিচিয়েলি টু ষ্টাৰ্ট উইথ কিন্তু চাওঁ যে মানুহৰ ছাইড এফেক্ট বাঢ়ি যায় গতিকে এইবিলাক পটাছিয়াম চাইট্ৰেট খাই তাৰপিছত ভাত খাব নোৱাৰা হয় গেষ্ট্ৰিকৰ প্ৰব্লেম ষ্টাৰ্ট হয় তাৰপিছত ওমেপ্ৰাজল ৰেবেপ্লাজল এইবিলাক খোৱা ষ্টাৰ্ট কৰে তাৰপিছত গেষ্ট্ৰ'এণ্টাৰলজিষ্টত যায় গেষ্ট্ৰ'এণ্টাৰলজিষ্টত তাত গৈ পেলাই আকৌ এণ্ডস্কপি কৰাব লগা হয় কিন্তু মেইন কাৰণ হ'ল এই মাথাত যিটো সোমাইছে যে সৰু ষ্টোন আছে মোৰ কিডনী বেয়া হৈ যাব গতিকে ইমান খুব বেছি গুগল কৰিলেও প্ৰব্লেম হয় কাৰণ গুগলত মই ক'লোঁ যে AI চাৰ্চ মেচিন থাকে AI লগোৱা থাকে তো আপুনি এবাৰ কিডনী ষ্টোন ট্ৰিটমেণ্ট এটা গুগলত মাৰি চাওক এটাৰ পিছত এটা আহি থাকিব আৰু মানুহে স্ক্ৰলিং কৰি ৰাতি 1টা বজালৈকে 2টা বজালৈকে টেনশ্যন খাই থাকিব যিটোৰ একো প্ৰয়োজনে নাই মানে আননেচেচাৰী ট্ৰিটমেণ্টটো নিজে নিজে মানুহে কৰায় আজিকালি আগতে মানুহে চাগে ইমান ভাবি থকা নাছিলে আজিকালি মানুহে ভাবে বেছি সেইকাৰণে চাগে বেমাৰো বেছি নেকি অভাৰ ট্ৰিটমেণ্ট অলপমান বেছি হৈছে নেকি তেনেকুৱা লাগে মানে কি হয় ছাৰ মই আপোনাক কৈ দিওঁ এতিয়া এটা ৰিল আহিব যে অমুকটো নাখাব
এটা ৰিল আহিব অমুকটো খাব, এটা ৰিল আহিব আপুনি এনেকৈ শুব, এটা ৰিল আহিব এনেকৈ নুশুব। মানুহ কনফিউজ হৈ গৈছে ছাৰ, কি কৰিব মানুহে একজেক্টলি। সেই এনেই দালি ভাত মাছ এইখিনিয়ে খাওঁ আমি, তাৰ বেছি আৰু কেতিয়াবা কেতিয়াবা অলপ ছাগলীৰ মাংস খাওঁ। হয়, আজিকালিতো বহুতেই গাহৰি চাহৰি আহি গৈছে, আগতে আমি এইবিলাক খোৱা নাছিলোঁ। মুৰ্গী আনিলেও ঘৰৰ বাহিৰত ৰান্ধা কৰিব দিয়ে, এতিয়াও আমাৰ ঘৰত বাহিৰত ৰান্ধা কৰিব দিয়ে, আজিকালি নাই এইবিলাক। গতিকে অলপমান ছাগলীৰ মাংস খালে একো নহয়, ধৰ মাহত এবাৰ বা দুবাৰমান খাইছোঁ, অলপ অলপ একো নহয়। কিন্তু মাছ খালেও একো প্ৰব্লেম নাই, কণী খালেও একো প্ৰব্লেম নাই। ৰেড মিটটো অলপ প্ৰব্লেম কৰে। ৰেড মিট খালে কি হয়, ষ্ট'ন হোৱাৰ চান্স বহুত বাঢ়ি যায়। কণ্টিনিউৱাছ যিবোৰ মানুহে ৰেড মিট খায় সিহঁতৰ বাঢ়ে। মোৰ দেউতাই প্ৰতি দেওবাৰে মানে ঘৰত থাকোঁতে প্ৰতি দেওবাৰে ছাগলী মাংস আনিব, সেইটো কাৰণে আমি ৰৈ থাকোঁ। মাছটো বাৰু চলি থাকে, কুকুৰা গাহৰিটো আমাৰ ঘৰত এতিয়াও নিষিদ্ধ, এতিয়াও আমাৰ ঘৰত সোমাব নিদিয়ে। তো সেইবিলাক বস্তু ভাবোঁ, কিন্তু গুৱাহাটীলৈ আহি আমাৰ নাই, আমি যিটো মাংস খাওঁ, ছাগলীৰ মাংস যিটো খাওঁ, আমি আলু দি বনাওঁ। আপোনাৰ মনত আছে নাই, ঘৰত গাঁৱত বা ঘৰত আলু দি বনাওঁ। আমি মেক্সিমাম জোলটো খাওঁ, আলু খাওঁ, 1 টুকুৰা 2 টুকুৰামান আলু খাওঁ। ঠিক কৈছে। এনেকুৱা খালে একো প্ৰব্লেম নাই। কিন্তু আপুনি যদি মানে এসোপা ধৰক 1 পোৱামান মাংস লৈ লৈছে, গোটেইখিনি একেলগে শেষ কৰি 2-3জনমান ফ্ৰেণ্ডে 1 কিলোমান মাংস খাই দিলে, তো গতিকে ৰাতিপুৱা কি হয়, ষ্ট'ন এটা ফৰ্মেশ্যন হোৱাৰ চান্স থাকে। ৰাতিৰ ভিতৰতে ষ্ট'ন হোৱাৰ চান্স থাকে। এক ৰাতিৰ ভিতৰত ষ্ট'ন হোৱাৰ চান্স থাকে, কাৰণ ইমান প্ৰটিন লোড পাইছে আৰু বেয়া বস্তুবিলাক যায়তো, ক্ৰিয়েটিনিন যে এইবিলাক যায়। গতিকে ষ্ট'ন, সৰু সৰু ষ্ট'ন এনে চেনিৰ দানাৰ নিচিনা সদায় মানুহৰ ভিতৰতে ফৰ্মেশ্যন হয়, আমাৰ হৈ থাকে, নিজে নিজে গৈ যায়, বাহিৰত ওলাই যায় বস্তুটো। কিন্তু এসোপা যদি মাংস একেলগে খাই দিয়ে, তেনেহ'লে এই সৰু সৰু চেনিৰ নিচিনা যিকেইটা আপোনাৰ ষ্ট'নৰ টুকুৰা পটককৈ একেলগে লগ লাগি যায়, ৰাতিৰ ভিতৰতে লগ লাগি যায় কেতিয়াবা। গতিকে ডাঙৰ এটা ষ্ট'ন হৈ যায়, 6 মিলিমিটাৰ ষ্ট'ন এটা ফৰ্মেশ্যন হৈ গ'ল, আৰু তলত নামি গ'লে আৰু চিঞৰ বাখৰ। পেইনটো কোনখিনিত হয় মেইনলি? বাওঁফালে, সোঁফালে, পিছফালে দি হয়। দুইফালে হ'ব পাৰে, দুইফালে হ'ব বাওঁফালে বা যি লেফ্ট কিডনিত লেফ্ট ফালে, ৰাইট কিডনিত ৰাইট ফালে। আৰু কেতিয়াবা যদি ৰাস্তাত আহি ফাঁচে, তেতিয়া পেইনটো তলত ৰেডিয়েশ্যন হৈ যায়, ভৰি নহয়, তলেদি ৰেডিয়েশ্যন হয়। তেনেকুৱা আপোনাৰ এই তলত তলপেটে দি যায় বস্তুটো, ৰেডিয়েশ্যন হয় তেতিয়া। গতিকে কাৰোবাৰ যদি পিছফালে পেইন হৈ আছে, ভাবিব হ'ব পাৰে কিডনী ষ্ট'ন বুলি, ভয় নাখাব। আৰু বহুত পেচেণ্ট আহে যেনেকুৱা আপোনাৰ বাইক চলাই থাকে বা এনে বহুত কাম চাম কৰি থাকে ঘৰত, গধুৰ বস্তু দাঙে, তো সিহঁতৰ স্পণ্ডাইলচিছ হয়। তো স্পণ্ডাইলচিছ থকা বহুত পেচেণ্টে আহি কয় যে মোৰ এনেকুৱা ষ্ট'ন ওলাইছে। মই ক'ব লাগে তেতিয়া যে এইটো আপোনাৰ স্পণ্ডাইলচিছৰ পেইন, এইটো আপোনাৰ এই ষ্ট'নৰ লগত একো সম্পৰ্ক নাই। তেতিয়া কিন্তু সৰু এটা 4 mm ষ্ট'ন ওলালেও যিমান পেইন পিছফালে হৈ আছে, গোটেইখিনি ষ্ট'নৰ ওপৰত মানে জাপি দিয়াটো এটা প্ৰৱণতা থাকে মানুহৰ। এই সৰু সুৰা ষ্ট'ন কিডনিত থাকিলে যিটো পেইন হয়, এইটো মিছা কথা। গতিকে ইমান সৰু ষ্ট'নৰ ট্ৰিটমেণ্টো নালাগে, অপাৰেশ্যনো নালাগে। আপোনাৰ যদি তেনেকুৱা পেইন হৈছে, এটা এক্সৰে কৰি ল'লে হ'ল, লাম্বোচেক্ৰাল স্পাইন এটা এক্সৰে কৰি লওক, আৰু এটা এজন ভাল অৰ্থপেডিক্সৰ ওচৰত দেখুৱালে বস্তুখিনি ক্লিয়াৰ হৈ যায়। এই টপিনালৈকে হয় নেকি ছাৰ বিষটো? কঁকালৰ বিষটো যিটো হয়, L2 যেনেকুৱা লাম্বাৰ স্পাইন কিছুমান, সেইটো মানে গাড়ী চাড়ী চলালে, বাইক চাইক চলালে মানে যিটো হয় পেইনটো, সেইটো টপিনালৈকে হয়। আৰু যিটো কিডনী ষ্ট'ন হয়, সেইটো অকল পিঠিৰ এইফালে হয় আৰু তলৰ ফালে নামে। আৰু কিডনী ষ্ট'নটো বহুত বেছি হয় কিডনী ষ্ট'ন। কঁকালৰ বিষ আৰু কিডনীৰ বিষৰ মাজত বহুত ডিফাৰেঞ্চ আছে। কিডনীৰ বিষ হ'লে যেতিয়া বিষ হ'ব, এইটো বিষত সহ্য কৰিব নোৱাৰে, লগে লগে হস্পিটেলত গৈ ইনজেকশ্যন ল'ব লাগিব, এনেকুৱা বিষ হয়। বুজিলোঁ। গতিকে সেইটোৱে ডিফাৰেঞ্চটো, সেইটোৱে মানে স্পাইনৰ গাড়ী চাড়ী চলাই থাকিলে, বেক পেইন হৈ থাকিলে অলপ সহ্য কৰিব পাৰিব, বাট কিডনী ষ্ট'নত সহ্য কৰিব নোৱাৰিব। ছাৰ আৰু কি ক'ব, নজনা কথা কওক। মোৰ প্ৰায়খিনি প্ৰশ্নটো কিছুমান এই পদ্ধতিকেইটা মই অলপমান কৈ দিওঁ, যে মানুহে নাজানে বহুত বস্তু, যে কিছুমান অলপমান ভুলো হৈ যায় কেতিয়াবা, কাৰণ বহুত কমাৰ্চিয়েল বস্তু আছে ইয়াতে। কোনোবাই কয় লেজাৰ ইউজ কৰিম, কোনোবাই কয় যে PCNL কৰিম। ইউজুৱেলি আমি 2 চেণ্টিমিটাৰত বেছি হ'লে বা 2 চেণ্টিমিটাৰতকৈ ডাঙৰ হ'লে ষ্ট'ন, তেতিয়া আমি ফুটাকে কৰোঁ। আৰু আজিকালি ডাঙৰ ফুটা কৰিব নালাগে, সৰু ফুটা কৰি পেলাই আমি উলিয়াই দিব পাৰোঁ ষ্ট'নটো। আৰু যদি 2 চেণ্টিমিটাৰতকৈ
ষ্টোন থাকে কিডনিৰ ভিতৰত আছে তেতিয়া আমি ৰাস্তাটো দি গৈ পেলাই ষ্টোনৰ লেজাৰ দি ভাঙি দিওঁ কিন্তু কথা হ'ল যে এই ষ্টোনতকৈ বেছি ইম্পৰ্টেণ্ট হয় কিডনিটো বচোৱাটো হা কিডনিটো বেছি ইম্পৰ্টেণ্ট ৰাদাৰ দেন ষ্টোন মানুহে এইটো বুজি পাব লাগিব যে এটা ষ্টোন উলিয়াব যাওঁতে যদি কিডনিটো নষ্ট হয় তেতিয়া এইটো মানে আমাৰো বেয়া লাগিব পেচেণ্টৰো বেয়া লাগিব কাৰণ কমপ্লিকেশ্যন চব অপাৰেশ্যনতে হয় আৰু এইটো ডক্টৰৰ উচিত আৰু পেচেণ্টৰ উচিত ভালকৈ সুধি লোৱা যে ভাই মই এইটো আপুনি কোন পদ্ধতি ইউজ কৰিব আৰু এইটো পদ্ধতিৰ কি কমপ্লিকেশ্যন হ'ব পাৰে ছাইড এফেক্ট কি হ'ব পাৰে আৰু এক্সপেক্টেশ্যনটো মানুহৰ বেছি থাকিব নালাগে মানে ডক্টৰৰ লগত আৰু পেচেণ্টৰ এক্সপেক্টেশ্যনটো মিলিব লাগে বেলেঞ্চ গতিকে গোটেইখিনি বস্তু যদি ভালকৈ আমি কৈ দিওঁ অপাৰেশ্যনৰ আগত তেতিয়া পেচেণ্টও ভাবিব যে ভাই কেতিয়াবা ষ্টোন টুকুৰা থাকি যাব পাৰে সৰু সুৰা ছাৰ এইটো কথা হয়নে যে ডক্টৰে পেচেণ্টক ইমান ডিটেইলছকৈ বুজাই পেলাই যে অপাৰেশ্যনটো কৰিব কিছুমান ডক্টৰটো আমি পাই যাওঁ যে নাই তেওঁলোকে যিটো কৰিব সেইটোৱে কেতিয়াবাতো পেচেণ্টক গালিও পাৰি দিয়ে নাই আমিতো এইটো কৈছোঁ এনেকৈ পেচেণ্টতো শুনিবও লয় বাট পৃথক আপুনি যে আপুনি ইমান অলপমান ডিফাৰ কৰিব খুজিছোঁ গালি নাপাৰে ইউজুৱেলি কি হয় গভৰ্ণমেণ্ট হস্পিটেল বা খুব বেছি চালু হস্পিটেলত কি হয় চালু হস্পিটেল মানে ক'ব খুজিছোঁ ৰানিং হস্পিটেল কি হয় টাইম নাপায় তো টাইম নাপালে পাৰ পেচেণ্ট ইউজুৱেলি এটা টাইম দিব লাগে পেচেণ্টক বুজাবলৈ 10 মিনিট 15 মিনিটমান টাইম দিব লাগে তাৰপিছত আমাৰ কাম পেচেণ্টক ডিক্টেট কৰা নহয় যে আপুনি এইটো ষ্টোন আছে অপাৰেশ্যন কৰি লওক এইটো অপাৰেশ্যনে কৰিম আপোনাক এইটো বস্তু আমাৰ কাম ডক্টৰৰ কাম ডিক্টেট কৰা নহয় ইউৰলজিষ্টৰ কাম হ'ল যে আপোনাৰ এই ষ্টোনটো আছে অপাৰেশ্যন কৰিলে কি হ'ব অপাৰেশ্যন নকৰিলে কি হ'ব পাৰে আৰু অপশ্যন দিয়াটো কোনটো পদ্ধতি তিনিটা অপশ্যন আছে সেইটো পদ্ধতিত মই ভাবিছোঁ যে এইটো পদ্ধতি ইউজ কৰিলে আপোনাৰ এই ষ্টোনটো ভালকৈ ওলাব গতিকে আপুনি এইটো ইউজ কৰা ভাল বাকী ডিপেণ্ড কৰিব যে পেচেণ্টটো কোনটো লয় ঠিক কৈছে ছাৰ ঠিক কৈছে আমাৰ কাম হ'ল অপশ্যন দিয়াটো ডিক্টেট কৰাটো নহয় আৰু পেচেণ্টক ভালকৈ বুজাই দিয়াটো যে ভাই অপাৰেশ্যন কৰিম কিন্তু অপাৰেশ্যনৰ পিছত এইকেইটা কমপ্লিকেশ্যন হ'ব পাৰে কেতিয়াবা সৰু ষ্টোনৰ টুকুৰা এটা থাকি যাব পাৰে কেতিয়াবা ইনফেকশ্যন হয় যেনেকুৱা আমি তলেদি যেতিয়া যাওঁ ফ্লেক্সিবল ইউৰেটৰস্কোপ আৰু লেজাৰ দি কিডনি ইনফেকশ্যনৰ চান্স বেছি থাকে যদি ফুটাকৈ যাওঁ তেতিয়া ব্লিডিঙৰ চান্স বেছি থাকে গতিকে গোটেইকেইটা প্ৰচিডিউৰ আটাইকেইটা প্লাছ মাইনাছ পইণ্ট কিছুমান আছে আৰু এইটো পেচেণ্টক ভালকৈ বুজাই দিয়াটো এইটো আমাৰ কৰ্তব্য ৰাদাৰ দেন এই পেচেণ্টটো আহিছে লগে লগে এইটো অপাৰেশ্যন কৰ একো নুবুজোৱাকৈ পিছত প্ৰব্লেম হ'লে তেতিয়া দিগদাৰী হ'ব পেচেণ্টজনে ভাবিব যে ভাই আমাক আগতে কোৱা নাই বস্তুখিনি গতিকে এই গোটেইখিনি বস্তু পেচেণ্টৰ পৰাও আপোনালোকে অলপমান ভালকৈ সুধি লোৱাটো ভাল আৰু ছেকেণ্ড অপিনিয়ন সদায় মই কওঁ যে বহুত ইউৰলজিষ্ট আছে ডাঙৰ সৰু বুলি কোনো ইউৰলজিষ্ট নাই চবেই ভাল আপুনি লাগিলে ছেকেণ্ড অপিনিয়ন এটা লোৱাটো আটাইতকৈ ভাল ছেকেণ্ড অপিনিয়নটো আটাইতকৈ ভাল লৈ যোৱাটো কাৰণ আপোনাৰ মনৰ ভিতৰত যিমান বস্তু ঘূৰি আছে এই বস্তুটো অলপমান ক্লিয়াৰ আপ হৈ যায় তেতিয়া এই কথাটো ছাৰে ইয়াৰ আগৰ পডকাষ্টতো কৈছিলে মোক ছেকেণ্ড অপিনিয়নটো যাতে সদায় লোৱা এজন ডক্টৰৰ ওচৰত গ'ল ন আৰু এজন ডক্টৰৰ ওচৰত যাওক আপোনাৰ যদি ছেটিছফাই হোৱা নাই আপোনাৰ যদি মনে পচন্দ হোৱা নাই বা কনফিউশ্যন থাকিলে ছেকেণ্ড অপিনিয়ন এটা লৈ লোৱাটো ভাল ৰাইট ছাৰ তাৰপিছতে আমি ষ্টোনটো ওলাই আহিলে কেতিয়াবা ঘাঁ কৰি থৈ আহে ওলাই আহোঁতে বহুত দিন যদি ষ্টোনটো ফচি থাকে ধৰক ইউৰেটাৰত যদি বহুত দিন ফচি আছে ধৰ 6 মাহ 8 মাহ অপাৰেশ্যন কৰা নাই কেতিয়াবা কি হয় য'ত ফচি থাকে ষ্ট'নটো সেই জেগাত ঘাঁ হৈ যায় গতিকে ষ্ট'নটো ওলাই দিয়াৰ পিছতো আমি ষ্টেণ্ট দি দিওঁ ইউজুৱেলি ডিজে ষ্টেণ্ট বুলি কওঁ ডাবল জে ষ্টেণ্ট দিয়াৰ পিছতো কেতিয়াবা কি হয় ষ্ট্ৰিকচাৰ হৈ যায় গতিকে এইকাৰণে মই কৈছোঁ যে আমি ৱেইট কৰিব পৰা টাইমখিনি হ'ল 2 সপ্তাহৰ পৰা 3 সপ্তাহ যদি ৰাস্তাত ফচি আছে তাৰ বেছি যদি হয় তেতিয়া এই ষ্ট'নটো যদি ওলোৱা নাই নিজে নিজে তেতিয়া উলিয়াই দিয়াটো ভাল হয় আৰু যদি ঘাঁ কৰি থৈ আহে সেইটো ঠিক হৈ যায় এইটো ইউজুৱেলি ঠিক হৈ যায় 99%ত ঠিক হৈ যায় কিছুমান কেছত ঠিক নহয় তেতিয়া আমি ষ্টেণ্টিং কৰি বা ডাইলাটেশ্যন কৰি দিওঁ বস্তুটো আচলতে আমাৰ কিডনিৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যিটো হয় এইটো মই অলপ ক'ব খুজিছোঁ যে এই কিডনিৰ পৰা যেতিয়া আমি নামি আনো ইয়াৰ পৰা এইখিনিলৈকে যিটো ৰাস্তা এই ৰাস্তাটো বৰ পাতলা হয় নেৰো হয় এই ৰাস্তাটো বৰ ইম্পৰ্টেণ্ট আমি কিডনি ষ্টোনটো চাই আছোঁ কিন্তু ৰাস্তাটো চোৱা নাই এই ষ্টোনটো ওলাব যাওঁতে যদি আমি ৰাস্তাটোত ইঞ্জুৰি কৰি আহোঁ গতিকে এইটো ডাঙৰ ভুল হৈ যাব এটা কেতিয়াবা যদি আমাৰ ইনষ্ট্ৰুমেণ্ট যদি নেগচিয়েট আমি কৰিব নোৱাৰোঁ ইউৰেটাৰ দি কিডনিলৈকে গৈ পাব নোৱাৰোঁ যদি ৰাস্তাটো পাতলা থাকে কাৰণ ইনষ্ট্ৰুমেণ্টবিলাক চব বাহিৰৰ পৰা আহে ষ্টেণ্ডাৰ্ড ইনষ্ট্ৰুমেণ্ট যদি ইনষ্ট্ৰুমেণ্ট তলেদি নাযায় তেতিয়া আটাইতকৈ ভাল পদ্ধতি হ'ল এটা ষ্টেণ্ট ডিজে ষ্টেণ্ট দি পেলাই আহা এণ্ড ৰিডু চাৰ্জাৰী 1 সপ্তাহ বা 10 দিন পিছত আকৌ যাওক তেতিয়া ৰাস্তাটো অলপ বহল হৈ যায়
তেতিয়া ইঞ্জুৰিৰ চান্সটো কম থাকে ওকে প্ৰথমবাৰ অকণমান মানে যদি এইটো ব্লক পাওঁ বা ইনষ্ট্ৰুমেণ্টটো ডাঙৰ হৈছে এই মানুহজনৰ ৰাস্তাটো সৰু আছে তেতিয়া আমি ৰাস্তাটো বহল কৰাৰ কাৰণে এটা ষ্টেণ্ট দি আহি যাওঁ এইটো এসপ্তাহ পিছত বা 10 দিন বা পিছত গ'লে এই ৰাস্তাটো অলপমান বহল হৈ যায় কিন্তু ইয়াৰ মাজতে যদি আমি ঠুচি থাকোঁ ইনষ্ট্ৰুমেণ্ট তেতিয়া ইঞ্জুৰি হোৱাৰ চান্স থাকে তো এই বস্তুটো কৰিব নাপায় ওকে কিন্তু এই গোটেইখিনি বস্তু পেচেণ্টক যদি আমি ভালমতে বুজাই দিওঁ তেতিয়া আৰু একো কনফিউজন নহয় যে ডক্টৰ আহিলে ষ্টেণ্ট দি আহি গ'ল ষ্টোনটো ওলাব নোৱাৰিলে বহুত পেচেণ্ট মোৰ তাত আহে ভাই এনেকুৱা ডক্টৰে ট্ৰাই কৰিছে এটা ষ্টেণ্ট দি আহি গৈছে ওলাব পৰা নাই সেই ডক্টৰে ভালে কৰিছে একচুৱেলি কাৰণ ই ৰিস্ক লোৱা নাই প্ৰেছাৰ দি এই ৰাস্তাটো বৰ পাতলা হয় এইটো এবাৰ যদি ষ্ট্ৰাকচাৰ হয় হোল লাইফৰ কাৰণে ষ্ট্ৰাকচাৰ হৈ যাব এতিয়া আপোনালোকে চাগে ভাবি আছে যাৰ হৈছে বা যোনে ভাবি আছে মোৰ কিডনী ষ্টোন আছে অপাৰেশ্যন কৰিম ভাবিছে ইমানবিলাক বস্তু এইফালেদি বস্তু ভৰাব তাত গৈ লেয়াৰ ট্ৰিটমেণ্ট কৰিব বা বেলেগ ট্ৰিটমেণ্ট কৰিব অপাৰেশ্যন কৰিব তো অপাৰেশ্যন কৰোঁতে ছাৰ এনাস্থেচিয়াটো দিয়েই লয় এনাস্থেচিয়া দিয়ে সেইখিনি কথা ছাৰ এবাৰ কৈ দিয়ক একো পেইনচিন নহয় একো চিন্তা কৰিব নালাগে এইটো ইজি হয় বস্তুটো এটা ৰাস্তাৰ মাজেদি এণ্ডস্কোপ দি যাওঁ আৰু আজিকালি যিটো এণ্ডস্কোপ আহি আছে আমাৰ বৰ পাতলা এণ্ডস্কোপ কিন্তু এণ্ডস্কোপখিনি ইউজুৱেলি 95% কেছত নিজে সোমাই যায় তলেদি একো যুদ্ধ কৰিব লগা নহয় আমাৰ অনলি 5% কেছত এইটো যিটো মই ক'লোঁ অলপ আগতে যে ৰাস্তাটো অলপ পাতলা থাকে তেতিয়া আমি ষ্টেণ্ড দি আহি যাওঁ এইটো কৰিব লগা হয় অনলি মানে আউট অফ 105 কেছত এইটো বস্তু হয় যে ইনষ্ট্ৰুমেণ্টটো তলেদি নাযায় ওকে স্যার এনাস্থেচিয়া হোল বডি দিয়া হয় নে এটু পার্ট বা তেনেকুৱা কিবা থাকে একচুয়ালি এনাস্থেচিয়াটো আমি পেশেন্টক খুদিব লাগে আজিকালি এনাস্থেচিয়াটো পেশেন্টৰ চয়েস এইটো পেশেন্টৰ এইটো কথা গম পোৱা নাছিল ভালকে বুজাই এনাস্থেচিয়াটো বস্তুটো হলে এনেকুৱা কিছুমান পেশেন্টে বিচাৰে যে মই সব গোটেইখিনি প্ৰচিডিউৰ আন্ডাৰ জেনাৰেল এনাস্থেচিয়া কৰিব খুজিছো ঠিক আছে জেনাৰেল এনাস্থেচিয়া হোল বডি এনাস্থেচিয়া তেখেত একদম অজ্ঞান হৈ যায় একো গম নাপায় তো যেতিয়া পেশেন্টে কয় যে আমার হোল বডি এনাস্থেচিয়া লাগে যদি পেশেন্টটো ফিট থাকে আমি জেনারেল এনাস্থেচিয়া দি কৰি দিওঁ কিছুমান পেশেন্টে কয় যে নাই মই অপাৰেশ্যনটো চাম আপুনি কেনেকা কৰিছে ঠিক আছে তেতিয়া স্পাইনাল এনাস্থেচিয়া দিব লাগে স্পাইনাল এনাস্থেচিয়াটো হৈ যায় স্পাইনাল মানে পিছফালে এটা ইনজেকশন দি আমি নাভিৰ পৰা তলৰ ৰাজহাড়ৰ তলৰখিনি আমি জাস্ট টট নোহোৱা কৰি দিওঁ যেটো ডেলিভাৰী সময়ত ওমেনক দিয়া হয় ৰাইট এটো হয় সেম এনাস্থেচিয়া স্পাইনাল এনাস্থেচিয়া বুলি কওঁ আমি স্পাইনাল এনাস্থেচিয়া দিলে কি হোল বডি এনাস্থেচিয়া দিব লগা নহয় পেশেন্ট কনশাস থাকে আৰু মনিটৰটো চাই থাকে পেশেন্ট যে মোৰ অপাৰেশ্যন হৈ আছে আৰু এপ্ৰিচিয়েটও কৰে বা ইমান ডাঙৰ ষ্টোন ডক্টৰে এইটো কৰিলে সেইটো দেখো ট্ৰান্সপাৰেন্সি ৰাখিব লাগে ডক্টৰ আৰু পেশেন্টৰ মাজত একো লুকাচুপি নাই এইবিলাকৰ যদি ষ্টোন এটা আমি ওলাব নোৱাৰোঁ কেতিয়াবা এনেকুৱা ইনএক্সেসিবল পজিশ্যন থাকে যে ষ্টোন ওলাব নোৱাৰোঁ ষ্টোন ওলাব গ'লে কিডনি বেয়া হ'ব বা কিডনি ইঞ্জুৰি হ'ব দেখা নাপাওঁ আকৌ পুৰা ব্লাড আহি গৈছে তেতিয়া এই ষ্টোনটো এৰি অহাটো বহুত ভাল গতিকে পেশেন্টক ভালকে ক'ব লাগে যে আপোনাৰ এই ষ্টোনটো মই ওলাব পৰা নাই কিন্তু এইটো ওলাব যাওঁতে আৰু এটা ফুটা কৰিব লাগিব তেতিয়া আৰু কিডনিটো অলপ বেছি ইঞ্জুৰি হ'ব গতিকে এই সৰু ষ্টোনটো এনেকুৱা থাকিব দিয়ক আপোনাৰ একো কিডনিৰ ক্ষতি নহয় গতিকে আমি যদি এই বস্তুখিনি যদি ভালকে বুজাই দিওঁ তেনেহ'লে দেয়াৰ ইজ নো কনফিউজন একো কনফিউজনে নহয় পেচেণ্টৰ লগত তো মানুহজনক বুজাবৰ কাৰণে মই টাইম দিব লাগিব 10 to 15 মিনিটছ এটা পেচেণ্টে ডিজাৰ্ভ কৰে যে ভাই যাৰ ষ্টোন আছে তাক অলপ বুজাই দিওঁ কি হ'ব কি নহ'ব ইন ফিউচাৰ কি কৰিব লাগিব প্ৰিভেনশ্যনৰ কাৰণে কি কৰিম আৰু এটা কথা মই কওঁ যাৰ এবাৰ ষ্টোন হয় এটা কিডনিত 5 বছৰৰ ভিতৰত যদি ষ্টোনটো মই উলিয়াই দিওঁ 5 বছৰৰ ভিতৰত আকৌ হেতু কিডনিতে আকৌ ষ্টোন হোৱাৰ এটা চান্স থাকে বোলে গতিকে বহুত মানে হয় যে মই 5 মিলিমিটাৰ ষ্টোন আছে মই উলিয়াই দিম কমপ্লিট উলিয়াই দিম RIRS কৰাব আহে কিন্তু এইটো মই যেতিয়া কৈ দিওঁ যে আপুনি RIRSটো আজি কৰাই দিব বস্তুটো ষ্টোনটো উলিয়াই দিব লেজাৰ দি মই কৰি দিম কিন্তু 5 বছৰৰ ভিতৰত আকৌ গ্যাৰাণ্টি নাই যে আৰু এটা ষ্টোন নহ'ব গতিকে প্ৰিভেনশ্যনৰ ফালে আমি বেছি ধ্যান দিব লাগে ৰাদাৰ দেন দি চাৰ্জাৰী কৰি ষ্টোনটো উলিয়াই দিওঁ ঠিকেই কৈছে এখন বহুত ডাঙৰ যুদ্ধ গতিকে এই বস্তুখিনি কাউন্সেলিং যিটো পেচেণ্টৰ লগত কথা পতা কাউন্সেলিং কি কৰিম কি নকৰিম কোনটো পদ্ধতিৰে কৰিম ইন ফিউচাৰ কি হ'ব পাৰে প্ৰিভেনশ্যন কি গোটেইখিনি বস্তু খোলাকৈ কোৱাৰ কাৰণে 10-15 মিনিটমান টাইম লাগে এটা পেচেণ্টক দিব লাগে আৰু ছেকেণ্ড অপিনিয়ন লৈ লোৱাটো যে আপুনি যদি বেলেগ কিবা বহুতে আজিকালি মোবাইল চাই আহে
গতিকে এইখিনি অলপ ৰিচাৰ্চ কৰি অহা পেচেণ্টক আমাৰ ইজি হয় বুজাব লগা অলপমান ইজিয়ে হৈ যায় বস্তুটো তো এনেকুৱা এজন চিকিৎসক পালে আৰু কি লাগিছে গতিকে ইমান বন্ধু সুলভ আৰু তেনেকুৱা চিকিৎসকেতো আমাক লাগে আমাৰ দেহটোৰ বিষয়ে আমাৰ পেইনটোৰ বিষয়ে তেওঁ অনুভৱ কৰে আৰু প্ৰত্যেকজন চিকিৎসকৰ লগত সময় দিয়ে জয়নাৰায়ণ চক্ৰৱৰ্তী ছাৰে গতিকে আশা কৰিছোঁ আপোনালোকৰ এনেকুৱা প্ৰব্লেম থাকিলে ছাৰৰ লগত যোগাযোগ কৰিব তলত নাম্বাৰ দিয়া থাকিব ছাৰ আৰু এটা প্ৰশ্নলৈ আহোঁ ৱাটাৰ আৰু ব্লাড মানে পানী আৰু তেজ কেতিয়াও একেলগে যাব নোৱাৰে কাৰণ দুইটা বেলেগ বেলেগ হয় ন তো কেতিয়াবা ছাৰ এনেকুৱা হয় আমাৰ প্ৰস্ৰাৱ কৰোঁতে কেতিয়াবা কাৰোবাৰ তেজ ওলায় সেইটো কিডনী ষ্টোনৰ কাৰণেও হ'ব পাৰে নেকি ছাৰ কেতিয়াবা কিডনী ষ্টোন এটা কাৰণ হ'ব পাৰে এইটো আমি বয়সটো চাওঁ ধৰক যদি ইয়াং কাৰোবাৰ পেচাবেদি তেজ গৈছে পেচাব জ্বলা পোৰা কৰিছে ফাৰ্ষ্ট আমাৰ ক্লিনিকেল ডায়েগনচিছ হয় যে ইনফেকশ্যন ষ্টোন ইনফেকশ্যন এইবিলাক হ'লে ইয়াং মানুহৰ পেচাবেদি তেজ যায় তেতিয়া জ্বলা পোৰা কৰে চিমটমছ হয় পেইন হয় যেতিয়া সেইটো ছেইম বস্তু এজন বয়সীয়া মানুহৰ হয় যেনেকুৱা 50 ইয়াৰ্ছ প্লাছ বা 60 ইয়াৰ্ছ প্লাছ পেচাবেদি তেজ গৈছে তেতিয়া ইউজুৱেলি এইটো বেলেগ কাৰণ হয় মানে কেঞ্চাৰ টাইপৰ এটা চান্স থাকে গতিকে তেতিয়া আমি চিষ্টোস্কপি কৰি ফ্লেক্সিবল চিষ্টোস্কপি কৰি পেলাই চাই ল'ব লাগে যে মেক্সিমাম ব্লাডাৰত হয় আৰু হিষ্ট্ৰীমান লৈ লওঁ এইকাৰণে মই কওঁ যে যদি পেচেণ্টৰ লগত তোমালোক কথা পাতোঁ যদি অলপমান হিষ্ট্ৰীটো লওঁ তেনেহ'লে বহুত 50% ডায়েগনচিছ তাৰ পৰাই হৈ যায় ৰাদাৰ দেন গৈ পেলাই কিমান ডাঙৰ ডাঙৰ ইনভেষ্টিগেশ্যন কৰাতকৈ অলপমান ডায়েগনচিছ তাৰ পৰা হৈ যায় চিষ্টোস্কপি এটা কৰি দিলে ইজি হৈ যায় যে ক'ৰবাত কিবা আছে নেকি এটা চিটি আৰু এটা চিষ্টোস্কপি মানে ব্লাড যদি যায় তেতিয়াহ'লে প্ৰষ্টেটৰ সমস্যা পাৰে প্ৰষ্টেটৰ কেঞ্চাৰ হ'লে কিন্তু ব্লাড নাযায় প্ৰষ্টেটৰ কেঞ্চাৰত আকৌ ব্লাড নাযায় কিন্তু কিছুমান প্ৰষ্টেট বহুত ডাঙৰ হ'লে কেতিয়াবা কনষ্টিপেশ্যন হয় বহুত জোৰ দিয়ে পেচাবৰ টাইমত তেতিয়া ব্লাড ওলাব পাৰে আৰু নহ'লে ব্লাডাৰৰ ভিতৰত যদি কেতিয়াবা কেঞ্চাৰ হয় তেতিয়া এইটো বস্তু হয় বা কিডনী কেঞ্চাৰ হ'লে তেতিয়া হয় এইকাৰণে মই কওঁ যে 50 ইয়াৰ্ছ প্লাছ কাৰোবাৰ যদি তেজ ওলাইছে ব্লাডৰ ইউৰিনৰ মাজেদি তেতিয়া চিষ্টোস্কপি এটা কৰি লোৱাটো ভাল হয় মিনিমাম আৰু যেতিয়া কিডনী ষ্টোন থাকে আপুনি কৈছে নে 8 মিলিমিটাৰলৈকে আমি একো কৰিব নালাগে ইউজুৱেলি যদি কিডনীত ষ্টোন থাকে সেই ৰুমৰ পৰা ওলাই আহিলে পাইপত আছে তেতিয়া প্ৰস্ৰাৱ কৰাত অসুবিধা হয় নেকি নাই তেতিয়া প্ৰস্ৰাৱ কৰাত অসুবিধা নহয় তেতিয়া ব্লাডাৰটো খালী আছে আৰু বেলেগ কিডনীটো ইটো বনাই আছে দুইটা কিডনীৰ লিংক থাকে নেকি নাই দুটা কিডনী লিংক নাথাকে এই দুটা কিডনী একেলগে আহি পেলাই আপোনাৰ এটা লেকত জমা হয় এই লেকটো হ'ল ইউৰিনাৰী ব্লাডাৰ আৰু ইউৰিনাৰী ব্লাডাৰত খোলাৰ ৰাস্তাটো বেলেগ বেলেগ মূত্ৰথলীত খোলাৰ ৰাস্তা বেলেগ বেলেগ থাকে দুটা কিডনীৰে বেলেগ বেলেগ গতিকে এটা কিডনী ব্লক থাকিলেও বেলেগ কিডনীটো আপোনাৰ বনাই আছে ইউৰিন গতিকে ইউৰিন পাছ কৰি থাকিব দুইটা কিডনী বেলেগ বেলেগকৈ কাম কৰি থাকে বেলেগ বেলেগকৈ কাম কৰি থাকে অ'কে তো এনেই জানিবৰ কাৰণে সুধিলোঁ আৰু যদি কিবা ছাৰ আৰু মই নুসুধা কিবা আপোনাৰ জনাবলগীয়া আছে যে আৰু মোৰ কুৱেশ্যন মানে মই অকল কিডনীত আছোতো কিডনী ষ্টনত আছোঁ আজি কিডনী ষ্টনতে থকা ভাল কাৰণ কিডনী ষ্টনত বহুত পেচেণ্ট আহে এনেকুৱা আননেচেচাৰী অপাৰেশ্যন নালাগে এইকাৰণে মই ষ্ট্ৰেছ দি আছোঁ বস্তুটোত যে 6mm 7mm কি হ'ব মোৰ আগতে কোনে চাইছে আপোনাৰ 6-7mm কেতিয়াবা এইটো কিডনীৰ পৰা তলত নামি আহিব এদিন দুদিনমান চিঞৰ বাকৰ কৰিব তাৰপিছত নিজে নিজে ওলাই যাব 90% কেছত যদি ডাঙৰ ষ্টন হয় 8 মিলিমিটাৰতকৈ ডাঙৰ তেতিয়া আমি এডভাইচ দিওঁ যে না এইটো ওলাই দিয়াটো ভাল হ'ব কিডনীৰ পৰা কাৰণ এইটো যেতিয়া নামিব নিজে নিজে ওলাই যোৱাৰ চান্স কম আছে তাৰ ৰাইট ছাৰ বেছি সময় নলওঁ যথেষ্ট সময় কথা পাতি ঠিক আছে শেষৰ পালে জাষ্ট কিবা এটা কৈ থৈ যাব লাগিব ছাৰ আপুনি কেনেকুৱা পাইছে আৰু আমাৰ কথা কয়নে ছাৰ আপোনাক আহি কেতিয়াবা যে আমি এনেকৈ বহিছোঁ তেনেকুৱা কয় পেচেণ্টে কিন্তু এটাই এইম আছে আমাৰ যে পেচেণ্টক আননেচেচাৰী অপাৰেশ্যন কমাই দিয়াটো কাৰণ প্ৰষ্টেটৰ আননেচেচাৰী অপাৰেশ্যন বহুত কমি গৈছে বহুত পেচেণ্ট আহিছে যে অপাৰেশ্যন লগা বুলি কৈছে কোনোবাই আমাৰ ইয়াত আহিবলৈ নালাগে এতিয়া গতিকে ষ্ট'নৰ এনেকুৱা আননেচেচাৰী অপাৰেশ্যন বা আননেচেচাৰী মেডিচিন এনে খাই বহুত মানুহে খাই থাকে যে যিবিলাক আননেচেচাৰী অলপমান কাউন্সেলিং কৰি দিলে সিহঁতে ভালকৈ বুজি পেলাই ঘৰত যায় চিঞৰ বাকৰ নকৰে আৰু য'তে ত'তে ঘূৰি নুফুৰে বা ক'ৰবাত অপাৰেশ্যন কৰি দিব আৰু তো এনেকুৱাকৈ আননেচেচাৰী অপাৰেশ্যনবিলাকৰ পৰা আমি আমাৰ ৰাইজক যদি বচাব পাৰোঁ তেতিয়া এইটো বহুত ডাঙৰ এটা এচিভমেণ্ট আমাৰ কাৰণে নিশ্চয় ছাৰ আৰু সেইটোৱে আমাৰো কাম আৰু ছাৰে সেইটোখিনিয়ে কৈছে জয়নাৰায়ণ চক্ৰৱৰ্তী ছাৰ আৰু বাৰ্তালাপ বা মই মিলি আমি এইটো এটা প্ৰচাৰ চলাব বিচাৰিছোঁ যে অদৰকাৰী চিন্তা আপোনালোকে নকৰিব অদৰকাৰী খৰচ আপোনালোকে নকৰিব আৰু অদৰকাৰীতে দেহাটো কাটি ছিঙি নল'ব অপাৰেশ্যন কৰি অকণমান
ভাবিব চিন্তা কৰিব ছাৰৰ লগত কথা পাতিব আৰু তেতিয়া বহুতখিনি সমস্যাৰ পৰা আপোনালোকেও সমাধান পাব আৰু এইটো আমাৰ এটা দায়িত্ব আৰু সেই দায়িত্বখিনি আমি পালন কৰি আছোঁ বুলি আমি ভাবিছোঁ এটা বস্তু মই ক'ব খুজিছোঁ যে টেকন'লজি মানুহৰ কাৰণে মানুহ টেকন'লজিৰ কাৰণে নহয় খুব সুন্দৰ ছাৰ গতিকে মই এটা লেজাৰ কিনিছোঁ বা মোৰ এটা ফ্লেক্সিবল ইউৰেটৰিস্কপি আছে ইনষ্ট্ৰুমেণ্ট আছে মানুহ কানি তাত ভৰোৱাটো বেয়া বস্তু নিশ্চয় টেকন'লজি মানুহৰ বাবে হৈছে যাৰ লাগে তাক ইউজ কৰাটো ভাল ৰাদাৰ দেন এই মানুহজনক আনি টেকন'লজিক ফিট কৰাটো এইটো আমাৰ উচিত নহয় এইটো ৰিভাৰ্ছ পদ্ধতি হ'ব ঠিক কৈছে বিদায় লৈছোঁ ছাৰ থেংক ইউ ধন্যবাদ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব খুব গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু মই জানোৱেই ডক্টৰসকলৰ লগত যেতিয়াই আমি অনুষ্ঠান কৰোঁ যথেষ্ট ৰাইজে আদৰি লয় আৰু কমেণ্টো কৰে কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ